তো আপুনি ভাবে নেকি যে আপুনি মানুহজন অকমান কনফিউজ নেকি মানে দুধুৰ মধুৰ এইবোৰ মই ভাল কথা বুলি ভাবো পলিটিক্স যদি জয়েন নকৰা তেতিয়াহ'লে আমাৰ একো আপত্তি নাই পাগলামি আৰু মূৰ্খামিৰ সংমিশ্ৰণত তুমি এইটো লৈছা আপোনাৰ জীৱনত প্ৰেম কেতিয়া আহিছিলে কাৰ ঘৰত কণ্ডল লাগে মই নাজানো ক'লে মই কাৰণে নামবোৰ নকওঁ মানে সেই সময়ৰ কটন কলেজিয়েট স্কুল পঢ়াটো ভাল আন কামতো ভাল প্ৰেম কৰা মানুহৰ লগত বিয়াও নহয় এই যিটো মানৱ সৃষ্ট আৰু এই যে অবৈধ খনন সিন্ডিকেট এই ধৰণৰ কথাবোৰ যে ওলাইছে এইখিনি কথা হঠাৎ ওপৰৰ পৰা কৰি পৰা নাই ক'ৰবাত কৰিছে প্ৰকৃতিক নকৰিব লগা কাম কৰিছে একেবাৰে পানীয়ে ঢাহি নুহি আনিছে মানে পাহাৰ নদী একেবাৰে বাম হৈ গৈছে পাহাৰৰ বুকুত একেবাৰে এন্দুৰৰ নিচিনাকে খান্দি খান্দি কুৰুকি গোটেই মাটি উলিয়াই দিয়া হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ আগত আপোনাৰ স্থিতি এটা বেলেগ আছিল আৰু মৃত্যুৰ পিছত স্থিতি এটা বেলেগ বুলি আমি সামাজিক মাধ্যমৰ জৰিয়তে আমি দেখিবলৈ পাইছিলোঁ কোনো মানুহে ভাবিব নালাগে কোনো গায়ক কোনো শিল্পী কোনো লেখক কোনেও ভাবিব নালাগে যে আমি বৰ চালাক আমি সকলোকে সদায় কোট আনকোট মেনেজ কৰি থাকিব পাৰিম কোনোবাই আজমলক লৈ বিতৰ্ক কৰিছে USTMৰ মহবুবুল হকক লৈ বিতৰ্ক কৰিছে কোনোবাই দিছে something is better than nothing নহয় এই যি জেনজি এই জেনজিয়ে দেখুৱাই দিলে যে তেওঁলোকে ভূপেন হাজৰিকাৰ বিচৰা নতুন পুৰুষ আমি কৰিব নোৱাৰা বহু কাম জেনজিয়ে কিন্তু কৰি দেখুৱাই দিলে তেওঁ সংসদলৈ যাওঁতে তেওঁক যেনেকৈ মানে আদৰা হ'ল তেওঁ যেন বিশ্ব জয় কৰি আহিছে এভাৰেষ্ট জয় কৰি আহিছে আমি কিছু বেয়া দুইটাৰে থাকিবই কিন্তু মই ভাবোঁ জেনজি বহু ওপৰত আছে মানে মহাত্মা গান্ধীয়ে যে কৈছিল এই পৃথিৱীখনত মানুহৰ প্ৰয়োজনীয়তাৰ কাৰণে সকলো আছে কিন্তু মানুহৰ লোভৰ কাৰণে পৃথিৱীখন পৰ্যাপ্ত নহয় মৃদুভাৱে হ'লেও ব্যংগ কৰি উপলুঙা কৰি ঠাট্টা কৰি কেতিয়াবা পোষ্ট দিওঁ মোৰ মানে মনত আছে ডেকৰা বুলি দোকান আছিল এতিয়া ক্লাছিক বুলি এখন দোকান আছে চানমাৰীত না সেই ক্লাছিকৰ সন্মুখত এফালৰ পৰা পৰাগ দাস আহিছে এফালৰ পৰা অজিত ভূঞা আহিছে খালি আৰু কেতিয়াবা হয়তো এতিয়া আগতে খুব প্ৰশংসা কৰিছিলোঁ গুণগান গাইছিলোঁ এতিয়া হয়তো তেওঁ এনেকুৱা এটা মানে পজিশ্যনলৈ যাব যে সমালোচনা কৰিব লাগিব আৰু 3-4টা এছ ইংৰাজী আখৰৰ আমাৰ তালৈ আহিল গতিকে এতিয়া চালফা আলফা যিয়ে হওক নমস্কাৰ অনন্য অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম ষ্টুডিঅ'ত মই তাপসী আজি মোৰ সৈতে উপস্থিত আছে অসমৰ এগৰাকী বিশিষ্ট লেখক তথা চিন্তাবিদ ময়ূৰ বৰা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ নামটো একদম বেলেগ দিছে অনন্য আচলতে অনন্য প্ৰতিভাৰ মানুহ তুমি মাতিব লাগিছিল আজি নাই মই নাভাবোঁ তেনেকে মাতাৰ বাবে ধন্যবাদ হয় আপুনি আমাক সময়খিনি দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ আৰম্ভ কৰোঁ আপোনাৰ স্কুলীয়া জীৱনেৰে হয় আপুনি প্ৰথমতে ইংৰাজী মাধ্যমৰ স্কুল এখনত আপুনি নাম ভৰ্তি কৰিছিলে তাৰপিছত আপুনি অসমীয়া মাধ্যমৰ স্কুললৈ আহিল কি কাৰণত এই দুইটা কথাৰে আচলতে মোৰ বিশেষ এটা ভূমিকা নাই কাৰণ মই তেতিয়া 4 বছৰ বা 5 বছৰ বয়স 74 নে 75 চন আৰু মানে জৰুৰীকালীন অৱস্থা ইমাৰ্জেঞ্চি হোৱা নাই বা হৈছে তেনেকুৱা সময়ত আমি চানমাৰীত থাকোঁ ইৰিগেশ্যন কলনী বুলি কয় এতিয়াও আছে কলনীটো তাৰ সন্মুখতে এখন চেক্ৰেড হাৰ্ট বুলি স্কুল আছিলে মা দেউতা মানে মোৰ দেউতা প্ৰয়াত ভাৰত চন্দ্ৰ বৰা মা প্ৰয়াত বনলতা বৰা তেওঁলোকে সিদ্ধান্ত ল'লে যে তেওঁলোকৰ ল'ৰাক ইংৰাজী মাধ্যমৰ স্কুলত দিব লাগে মানে আমাৰ সময়ৰ পৰা এই 70ৰ দশকৰ মাজৰ পৰা ইংৰাজী স্কুলৰ প্ৰতি মানুহৰ অকণমান আকৰ্ষণ লাহে আৰু খুব বেছিকৈ নহয় বৃদ্ধি পাইছিলে গতিকে মই ভাবোঁ মা দেউতা তেনেকৈ ভাবিয়েই হয়তো দিছিলে কিন্তু কেইমাহমান পঢ়াৰ পিছতে বিশেষকৈ মোৰ দেউতা বৰ অসন্তুষ্ট হ'ল দেউতাই মানে ভাবিলে যে ইংৰাজী মাধ্যমত পঢ়িলে আমাৰ ল'ৰাটোৱে অসমীয়া সাহিত্য সংস্কৃতি ইয়াৰ ভূগোল বুৰঞ্জী এইবোৰ কথাৰ লগত খুব গভীৰভাৱে সংযোগটো যেন হেৰাই যাব তেনেকুৱা এটা দেউতাৰ মনলৈ আহিল আৰু দেউতা মায়ে পুনৰ সিদ্ধান্ত লৈ মোক নিজৰাপাৰ প্ৰাথমিক বিদ্যালয় অসমৰ বিখ্যাত পণ্ডিত ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়া তেওঁৰ ঘৰ আকাশ সেই আকাশৰ ওচৰতে আছে এতিয়াও আছে নিজৰাপাৰ প্ৰাথমিক বিদ্যালয় তাত মই মোৰ শিক্ষা জীৱন সেইফালৰ পৰা চাবলৈ গ'লে আৰম্ভ কৰোঁ এই 7-8 মাহ চেক্ৰেড হাৰ্টৰ সেই সময়ছোৱা বাদ দি NIT ইঞ্জিনিয়াৰিঙত আপুনি এণ্ট্ৰেঞ্চ দি বাছনি হৈছিলে তাত কিন্তু আপুনি বুৰঞ্জী বিষয়ত মানে গ্ৰেজুৱেশ্যন কৰিবলৈ আপুনি গুচি গ'ল সেইটোতো আপোনাৰ এটা বেলেগ ধৰণৰ এটা জেগালৈ গুচি গ'ল এই কাৰণটো কি আৰু এইটো সিদ্ধান্ত আকৌ মই লোৱা
তাৰমানে আগৰটো মা দেউতাই লোৱা মোৰ জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আৰু যিটো দেউতাহঁতে ল'লে সেইটো বৰ ভাল সিদ্ধান্ত ল'লে বুলি মই ভাবোঁ মানে এই যে ইংৰাজী মাধ্যমৰ পৰা অসমীয়া মাধ্যমলৈ লৈ গ'ল এতিয়া পিছৰ সিদ্ধান্তটো তুমি যিটো কথা কৈছা সেই কথাটো আচলতে মই ল'ব লগা হ'ল তাৰমানে তাৰ আগৰখিনি ক'বলৈ হ'লে মই স্কুলত থাকোঁতে বিজ্ঞান অংক বৰ বেয়া পোৱা নাছিলোঁ ৰিজাল্টটো ভাল আছিল সেইকাৰণে কটন কলেজত ছায়েন্স পঢ়িলোঁ আৰু তাতো মোটামুটি খুব ভাল নহ'লেও মোটামুটি গৈ পেলাই মই NIT মানে তেতিয়া REC বুলি কৈছিল ৰিজনেল ইঞ্জিনিয়াৰিং কলেজ তাত মই 2-3খন মানত ছিট পালোঁ কিন্তু হায়াৰ ছেকেণ্ডেৰী সময়তে মই বহু কথা গম পালোঁ হায়াৰ ছেকেণ্ডেৰী সময়ত বহুত কথা গম পায় নহয় জীৱনৰ সমস্যা গম পায় প্ৰেমৰ কথা গম পায় জীৱন মানে কেতিয়াবা খুব ৰঙীন যেন লাগে কেতিয়াবা যেন জীৱনটো ক'লে আহিলোঁ বৰ দুখৰ যেন লাগে এনেকুৱা সব ধৰণৰ কথা সেই সময়তে গম পায় 16, 17, 18 বছৰত তেতিয়া মই ভাবিলোঁ যে মই আচলতে বিজ্ঞানৰ কাৰণে মই যোগ্য এগৰাকী ছাত্ৰ নহয় মানে মোৰ কিবা এটা বৰ ভাল নালাগে আৰু সেইকাৰণেই মই NIT বা RECত পোৱাৰ পিছতো মা দেউতাই খুব বেয়া পাইছিলে কাৰণ মা দেউতাইতো বিচাৰিবই আৰু ল'ৰাটো ইঞ্জিনিয়াৰিং পাইছে আমাৰ সময়ত ইঞ্জিনিয়াৰিং পঢ়া মানেই লগে লগে ভাল চাকৰি এটা পাই যায় 4 বছৰৰ পিছত কিন্তু সেইটো নকৰি মই দিল্লীৰ হংসৰাজ কলেজত মানে ইতিহাস বিভাগত মোৰ মেজৰ অনাৰ্ছ আছিলে আৰু মই লগতে দৰ্শনটো মোৰ ভাল লাগিছে ফিলছফি বহুত কলেজত আকৌ ফিলছফি নাই পলিটিকেল সায়েন্স থাকে হংসৰাজ কলেজত আছিলে আৰু তাত এই দুটা সাবজেক্ট অলপমান পঢ়িলোঁ আৰু আপুনি অল ইণ্ডিয়া ৰেডিঅ'ৰ ট্ৰেন্সমিশ্যন ইঞ্জিনিয়াৰ হিচাপে আপুনি এক্সিকিউটিভ হিচাপে আপুনি চাকৰিত যোগদান কৰিছিলে কিন্তু আপুনি সেই চাকৰিটো এৰি আকৌ বেংকিঙলৈ গুচি আহিলে বেংকিং ছেক্টৰলৈ গুচি আহিলে সেইটো কি কাৰণে সেইটো আচলতে মই যোগদান নাই কৰা তাৰমানে এনেকুৱা আছিলে যেতিয়া 94-95ত মই কিবা এটা কাৰণত আছিলে মোৰ মা ঢুকাল 93ত মই গুচি আহিব লগা হ'ল দিল্লীৰ পৰা অকমান আধৰুৱা হৈ থাকিল মই গুচি আহিলোঁ দেউতাই চাকৰি কৰি আছে দেউতাৰো গা অকমান বেয়া হৈ থাকে তেতিয়া মই গুৱাহাটীত থাকি ষ্টাফ কলেজলৈ যাওঁ আৰু গুৱাহাটীত থাকি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে মই নিজকে সাজু কৰিলোঁ কম্পিটিটিভ পৰীক্ষাৰ কাৰণে তেতিয়া আছিলে আৰু মোৰ এটা আছিলে যে মই APSC UPSC ষ্টাফ সিলেকশ্যন বেংক ৰিজাৰ্ভ বেংক নাবাৰ্ড সকলো পৰীক্ষা দিম কাৰণ মই যেহেতু নিজক সাজু কৰিছোঁ সকলো ক্ষেত্ৰতে হেৰি কৰিম তেনেকৈ কৰোঁতে মই 94-95ৰ ভিতৰত আচলতে 7টা চাকৰি পাইছিলোঁ মই সেইটো কথাটো লৈ এতিয়াও মানে মই গৌৰৱ এইকাৰণে কৰোঁ যে মোৰ নিচিনা বিশেষ একো মেধা নথকা এজন ল'ৰাই অকমান পঢ়িলে মই কাৰণ পঢ়াৰ লগতে বদমাছি কৰা কিবা কৰা এইবোৰ কামো সব কৰিছিলোঁ মানে আমাৰ সময়ত এটা আছিল এতিয়া আছে নাই নাজানো কবিৰাজ বুলি কয় যে মই কবিৰাজ টাইপৰ ভাল নাছিলোঁ কিন্তু ৰিজাল্ট মোৰ বেয়া নাছিল কলেজিয়েটততো মই এবাৰৰ বাহিৰে সদায় ফাৰ্ষ্টে হৈছিলোঁ LP বৃত্তিত প্ৰথম হৈছিলোঁ MEত পঞ্চম হৈছিলোঁ তে সেই হিচাপৰ পৰা ফলাফলবোৰ ভাল আছিল কিন্তু মোৰ বেলেগবোৰ ক্ষেত্ৰতো মানে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি কিছুমান অকমান মা দেউতা বা শিক্ষক শিক্ষয়িত্ৰীয়ে বেয়া পোৱা এক্টিভিটিটো মোৰ কিছু নাম বা দুৰ্নাম আছিল মানে জেলত যাব লগা দুৰ্নাম নহয় কিন্তু তেনেকুৱা ধৰণে আমি অলপ বদমাছি কৰি কলেজিয়েটত নিজৰ ওপৰত ডাঙৰ হৈছিলোঁ কিন্তু তেতিয়া মই ভাবিলোঁ যে মাও ঢুকাইছে এইটো সময়ত মই সকলোৰ কাৰণে সাজু কৰোঁতে কি হ'ল মই ষ্টাফ সিলেকশ্যন কমিশ্যনে ট্ৰান্সমিশ্যন এক্সিকিউটিভৰ পৰীক্ষা পাতিছিলে আৰু ট্ৰান্সমিশ্যন এক্সিকিউটিভ নৰ্থ ইষ্টাৰ্ণ ৰিজনত 3টা পোষ্ট আছিলে মই পিছত গম পাইছোঁ পোষ্টৰ কথাটো কাৰণ যেতিয়া ফাইনেল সিলেকশ্যন হ'ল মই প্ৰথম হৈছিলোঁ সেইটো পৰীক্ষাত আৰু প্ৰথম হোৱাৰ পিছত মোৰ এতিয়াও মনত আছে বিহাৰৰ এজন IPS অফিচাৰ মানে ৰিটায়াৰ্ড IPS অফিচাৰ তেওঁ চেনিকুঠিৰ অফিচটো আছিলে চেনিকুঠি মানে এই আমাৰ ভেটেনেৰী এটা আছে সেইফালেদি সোমাই গৈ এতিয়া তাত নাই এতিয়া বুটকৰ দিছপুৰৰ পিনে আছে তাত ইণ্টাৰভিউ লৈছিলে আৰু ইণ্টাৰভিউ লোৱাৰ দিনা মই যেতিয়া গৈছিলোঁ সেইদিনা কিবা এটা কাৰণত মই বাছত বা বেলেগত নহয় মই ৰিক্সাত গৈছিলোঁ মই চানমাৰীত থাকোঁ চেনিকুঠিলে আৰু সেইদিনা মোৰ এটা দৃশ্য মনত আছে 94 চন হ'ব বুটকৰ 94 নে 95 মই গৈ থাকোঁতে মই দুজন বিখ্যাত মানুহক দেখিছিলোঁ এজনটো আমাৰ মাজত নাই মই খুব ভাল পোৱা শ্ৰদ্ধা কৰা দুইজন মানুহ এজন আছিল পৰাগ কুমাৰ দাস আৰু আনজন আছিলে অজিত ভূঞা তেওঁলোকে কিবা এটা আন্দোলন মাছৰ নে গছৰ আন্দোলন চানমাৰীত আৰম্ভ কৰিছে মই ৰিক্সাখনেদি গৈছোঁ মানে মোৰ অলপমান কথাটো এনেকুৱা ধৰণৰ লাগিছে ইফালে এজন ৰিটায়াৰ্ড অৱসৰপ্ৰাপ্ত IPS বিষয়াই এটা ইণ্টাৰভিউ লৈছে আৰু শেষত গৈ মই কেইমাহমানৰ পিছত গম পাইছোঁ দুমাহমানৰ যে মই সেই পৰীক্ষাটোত প্ৰথম হৈছিলোঁ কিন্তু মই চাকৰিটো নকৰাৰ কাৰণ তাত আৰু এটা বৰ তুমি যদি জানিব বিচাৰা বা মই ভাবোঁ শ্ৰোতা ৰাইজেও এটা কথা গম পাই ভাল পাব মোক হাফলঙত পোষ্টিং দিলে
প্ৰথমটো ৰিজাল্ট আহিল প্ৰথম হ'লোঁ হাফলং অল ইণ্ডিয়া ৰেডিঅ'ত মোক পষ্টিং দিলে মই বেলেগ বেলেগ পৰীক্ষাও দি আছিলোঁ বেলেগ বেলেগ পৰীক্ষা দিয়া কথাটো পিছত আহিম এতিয়া হাফলঙত দিয়া বেলেগ পৰীক্ষাৰ ৰিজাল্টবোৰ অহা নাই হাফলঙত দিয়া দেখি অকণমান মানে সেই সময়ত হাফলঙৰো অৱস্থা অকণমান মানে আইন শৃংখলাজনিত অকণমান বেয়া আছিলে আৰু দেউতাই মানে এটা চিন্তা কৰিছিল দেউতাই এইকাৰণে চিন্তা কৰিছিল যে মোৰ কাৰণে ল'ৰাটো দিল্লীৰ পৰা আধা পঢ়া কৰি গুচি আহিলে কাৰণ মা ঢুকাল মোৰ এতিয়া যদি আকৌ হাফলঙলৈ যায় তো কথাটো একেটাই হ'ল দিল্লী হাফলং গতিকে দেউতাই বিচাৰিছিল মই গুৱাহাটীতে যদি অল ইণ্ডিয়া ৰেডিঅ' বা দূৰদৰ্শনত পাওঁ ভাল আছিল কিন্তু মইতো নাপালোঁ প্ৰথম হোৱাৰ পিছতো তাত হয়তো পোষ্ট নাছিল ইয়াত তেতিয়া মই এটা কথা ক'ব বিচাৰোঁ মই আজিও কৃতজ্ঞ আৰু সেই মানুহজন ঢুকোৱাৰ আগতে মই তেওঁক ক'লোঁ এদিন সোণাপুৰ কলেজত লগ পাইছিলোঁ সোণাপুৰ কলেজত তেওঁ এখন তৰ্ক প্ৰতিযোগিতাৰ বিচাৰপতি হৈ আহিছিল আৰু তেওঁ আছিলে বিচাৰপতি নহয় তেওঁ আছিলে স্পীকাৰ আৰু মই আছিলোঁ বিচাৰপতি আৰু দুজন আছিল আৰু আমাৰ সমুদ্ৰগুপ্ত কাশ্যপ আছিলে তেওঁ এখন উদ্বোধন কৰিছিল সেই মানুহজন আছিল P.A. চাংমা এসময়ৰ লোকসভাৰ অধ্যক্ষ তেওঁ বাজপেয়ী বা দেৱেগৌড়া সেই সময়ত কি সুন্দৰকৈ চলাইছিল মই যিটো সময়ৰ কথা কৈছোঁ সেই সময়ত তেওঁ কোল মিনিষ্টাৰ আছিল বোধ কৰোঁ নে ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং মিনিষ্টাৰ কোনোবাই মোৰ দেউতাক ক'লে মানে প্ৰয়াত ভাৰত চন্দ্ৰ বৰাক যে আপোনাৰ ল'ৰাই যিহেতু চাকৰি পাইছে তেওঁ বোধ কৰোঁ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং মিনিষ্টাৰো আছিল আপুনি P.A. চাংমা গুৱাহাটীলৈ আহিলে কেতিয়াবা ক'বচোন তেওঁতো আহি থাকে সপ্তাহ 10 দিনত দেউতাই কাৰোবাৰ পৰা গম পালে বোধ কৰোঁ বিকাশ ভূঞা বুলি এজন মানুহ আছিল সেই মানুহজন মোৰ বিয়ালৈও আহিছিল এতিয়া আৰু সংযোগ নাই তেওঁ আছে যদি ভালে থাকক সেই বিকাশ ভূঞাৰ লগত তেওঁ এসময়ত বোলে ডিব্ৰুগড়ৰ পিনে কাম কৰিছিল কিবা এটা চিনাকি আছিল দেউতাই কোল ইণ্ডিয়াৰ এই GS ৰোডত এটা গেষ্ট হাউচ আছে IDBI অফিচৰ ওচৰত তাত গৈ পেলাই P.A. চাংমাক লগ ধৰিলে P.A. চাংমাই মোৰ দেউতাক চিনি নাপায় কিন্তু দেউতাৰ অৱস্থাটো দেখি অলপ স্নায়ৱিক সমস্যা আছিল গম পালে যে মানুহজন সঁচাকৈ অসুস্থ দেউতাই যেতিয়া তেওঁক অনুৰোধ কৰিলে যে ল'ৰাটোৱে চাকৰি পাইছে প্ৰথম হৈছে তাক গুৱাহাটীত দিয়ক দেউতাই পিছত আহি মোক কৈছে তেওঁ তাৰ পৰাই প্ৰথমতে ফোন কৰিলে তেতিয়া মোবাইল ফোন ইমান নাই খগেন মহন্ত দেউতাৰ মোৰ বন্ধু আছিল একে নগাঁৱৰ খগেন মহন্তক ফোন কৰিলে খগেন মহন্ত তেতিয়া অল ইণ্ডিয়া ৰেডিঅ' গুৱাহাটীৰ বোধ কৰোঁ দ্বিতীয় কাৰ্যবাহী নেকি ওপৰৰ ফালৰ পৰা নে প্ৰথম আছিল আৰু ষ্টেচন ডাইৰেক্টৰ হ'ব পাৰে মই অলপ পাহৰিছোঁ খগেন মহন্তই ক'লে নাই অল ইণ্ডিয়া ৰেডিঅ'ত চাকৰি নাই তেতিয়া আন এজন মিজো মানুহ আছিলে সিংচন উপাধিৰ তেওঁ বহুত দিন ধৰি আছিল অসমৰ বহু মানুহে চিনি পায় তেওঁ PPCৰ কিবা ডাইৰেক্টৰ জেনেৰেল নে কি কয় তেওঁক আকৌ মতাই নিলে P.A. চাংমাই মোৰ দেউতাৰ সন্মুখতে দেই কোল ইণ্ডিয়া গেষ্ট হাউচ GS ৰোড তাৰপিছত মতাই নিয়াৰ পিছত তেতিয়া তেওঁ ক'লে যে আমাৰ ইয়াত এটা পোষ্ট ট্ৰান্সমিশ্যন এক্সিকিউটিভৰ ওলাব দেউতাৰ বিৰাট ফূৰ্তি তেওঁ লগে লগে ক'লে তেতিয়ালৈ ময়ূৰ বৰাক মানে এই মানুহজন ভাৰত চন্দ্ৰ বৰাৰ ল'ৰা তেওঁ ফাৰ্ষ্ট হৈছে তেওঁক গুৱাহাটী দূৰদৰ্শনত দিয়ক এতিয়া গুৱাহাটী দূৰদৰ্শনৰ পৰা মোৰ চিঠি আহিলে যে ট্ৰান্সফাৰো নহয় কাৰণ যোগদান কৰিলে ট্ৰান্সফাৰ হ'ব কিন্তু ইতিমধ্যে আকৌ মই নাবাৰ্ডৰ প্ৰবেশনাৰী অফিচাৰৰ পৰীক্ষা দি থৈছিলোঁ তাত ফাইনেলি চিলেক্ট হ'লোঁ গতিকে ইমান কষ্ট কৰিলে তেওঁলোকে চাগে ভাবেই ল'ৰাটোৰ দেউতাকে গৈ পেলাই চেণ্ট্ৰেল মিনিষ্টাৰক ক'লে তাৰপিছত গৈ চাকৰিটো ইয়াত দিলোঁ এতিয়া ল'ৰাটো নাহে দেখোন তাৰপিছত আৰু তেনেকৈ মই লিখি পেলাই কৈ দিলোঁ দেউতাই ক'লে এইটো ভাল কথা হোৱা নাই লিখি কৈ দিব লাগে যে চাকৰিটো তেতিয়া বেলেগ এজনে পাব যদি ৱেইট লিষ্টেড কোনোবা আছে সেইটো কি হ'ল মই নাজানো কিন্তু মই কৃতজ্ঞ P.A. চাংমাৰ প্ৰতি আৰু এটা কথা মই কওঁ আজিকালি কেনেকুৱা নাজানো চৰকাৰী চাকৰি পাবলৈ যিমান দিগদাৰ পোৱাৰ পিছত কিন্তু সেইটো শেষ হোৱা প্ৰক্ৰিয়াটো আৰু দীঘলীয়া আৰু বহু দিগদাৰ কাৰণ 2 বছৰলৈকে মই লক্ষ্ণৌত চাকৰি কৰিলোঁ নাবাৰ্ডত গুৱাহাটীলৈ মোৰ বদলি হ'ল কিন্তু মোৰ চানমাৰী ঘৰলৈ অল ইণ্ডিয়া নহয় গুৱাহাটী দূৰদৰ্শনৰ পৰা চিঠি আহিয়ে থাকে যে 15 দিন সময় দিছোঁ আপুনি যদি জইন নকৰে এবাৰ আৰু দিয়া নহ'ব তেনেকৈ প্ৰায় 2 বছৰ মই চিঠি লিখাৰ পিছতো আহি আছিল তাৰমানে কেতিয়াবা যে কথাবোৰ ৰুটিন ধৰণত হয় যে মই চিঠি দিলোঁ যে মই চাকৰিটো নকৰোঁ মই বেলেগ এটা চাকৰি পালোঁ তাৰ পিছতো কেইবাৰমান আহিছিল আৰু মই বহুত দিনলৈ সেই চিঠিবোৰ মানে এটা মেমৰিৰ নিচিনাকৈ মই থৈ দিছিলোঁ গতিকে সেইখিনি কথা অকণমান দীঘলীয়া হ'ল কিন্তু মই ভাবোঁ এইটো এটা আকৰ্ষণীয় তথ্য এই কাৰণে যে এনেকেও কাম হৈছিল এনেকেও মানুহে মানুহক সহায় কৰিছিল মই হেতুতে আচৰিত হৈছো P.A. চাংমা তেখেত ইমান ডাঙৰ তেওঁ তেতিয়া কেবিনেট মিনিষ্টাৰ মিনিষ্টাৰ লেভেলৰ মানুহ এজনে সাধাৰণ বুলিয়ে কৈছো মই আপোনাৰ দেউতাক তেতিয়া যিহেতু তেখেতে চিনি নাপাইছিলে সাধাৰণ ব্যক্তি এজন আহিছে এটা অনুৰোধ লৈ সেই অনুৰোধটো ৰক্ষা কৰিবৰ কাৰণে তেখেতে কিমানখিনি কাম কৰিছিলে এইখিনিতে আৰু এটা প্ৰশ্ন আহিছে আপুনি নাবাৰ্ডৰ চাকৰিৰ পৰাও VRS লৈছিল কি কাৰণে জানিব পাৰিম নেকি নাবাৰ্ডৰ পৰা VRS লোৱা মানে নাবাৰ্ডত মইতো 96ত সোমালোঁ এই যে ক'লোঁ প্ৰথম লক্ষ্ণৌত মই চাকৰি কৰিলোঁ তাৰপৰা গুৱাহাটী আহিলোঁ তাৰপৰা চণ্ডীগড় তাৰপৰা যোৰহাটৰ পৰা আকৌ গুৱাহাটী মই ডেপুটেশ্যনত এই যে খানাপাৰাত তোমাৰ ESI হস্পিটেলৰ বেক চাইডে আছে ইণ্ডিয়ান ইনষ্টিটিউট অফ বেংক মেনেজমেণ্ট IIBMত মই 4 বছৰ ফেকাল্টি মেম্বাৰ আছিলোঁ মানে মই পঢ়ুৱাইছিলোঁ বিভিন্ন
বিভিন্ন দেশৰ বিভিন্ন ৰাজ্যৰ বেংকৰ বেলেগ বেলেগ মানুহ আহিছিল তাৰ পৰা মই পুনেলৈ গ'লোঁ আৰু পুনেত 2021 চনত মই স্বেচ্ছামূলক অৱসৰ VRS ল'লোঁ কিন্তু এই গোটেই সময়ছোৱা কিন্তু 25 বছৰ কাল মই চাকৰি কৰিলোঁ কিন্তু মই যেতিয়া চাকৰিটো এৰিলোঁ তেতিয়া মোৰ আৰু 11 বছৰ চাকৰি আছিল তাৰমানে মই 50 বছৰ হোৱাৰ আগতেই চাকৰি এৰিছিলোঁ গতিকে নাবাৰ্ডত মোক ভাল পোৱা বহুত মানুহে ক'লে দিছ ইজ এ ডিচিশ্যন ইউ হেভ টেকেন ইটছ এ কম্বিনেশ্যন অফ ইয়ৰ মেডনেছ এণ্ড ফুলিছনেছ পাগলামি আৰু মূৰ্খামিৰ সংমিশ্ৰণত তুমি এইটো লৈছা তেওঁলোক কিন্তু মোৰ অশুভ চিন্তক নহয় বেয়া পোৱা মানুহ নহয় কিছুমানে বুজিছিল আৰু আন কিছুমানে ভাবিছিল নাই যিমানেই যি নহওক মধ্যবিত্ত ঘৰৰ এজন ল'ৰাই ইমান ভাল চাকৰিটো এৰিব নালাগে আৰু তেতিয়া মই ডেপুটি জেনেৰেল মেনেজাৰ আছিলোঁ DGMA কিন্তু তোমাৰ প্ৰশ্নটোলৈ উভতি আহিলে মই যিটো কথা বিচাৰোঁ এই মানে দেশৰ কথা সমাজৰ কথা লিখা মেলাৰ কথা সেইবোৰত মই ইমান সময় দিব নোৱাৰিলোঁ হয় কাৰণ নাবাৰ্ডত চাকৰি কৰিলে অন্তত 10 ঘণ্টাৰ পৰা 11 ঘণ্টা ব্যস্ত হৈ থাকিব লাগে অহা যোৱাৰ সময়টো লৈ মই পুনেতো দেখিলোঁ 8টা বজাত ওলাওঁ 8টা 8:30 ওলাওঁ ঘূৰি আহি পাওঁতে ৰাতি 8টা বাজে তাৰপিছত আৰু মানুহে বেলেগ কাম কৰিব নোৱাৰে গতিকে খুব ভাল চাকৰি যদিও বিশেষকৈ ৰিজাৰ্ভ বেংক আৰু নাবাৰ্ডৰ চাকৰি সা সুবিধাৰ পিনৰ পৰা পোষ্টিঙৰ ফালৰ পৰা ইমান ভাল সদায় কেপিটেল চিটিত পোষ্টিং হয় গতিকে মোৰ যিহেতু বেলেগ এটা নিচা আছিল আৰু নিচাটোৱে যেতিয়া বেছিকৈ আমনি দিবলৈ ধৰিলে খুন্দিয়াবলৈ ধৰিলে তেতিয়া মই ঘৰৰ লগত কথা বতৰা পাতি পৰিবাৰ ল'ৰা ছোৱালী সিহঁতো ডাঙৰ সিহঁতক সুধিলোঁ সকলোৱে সেই কথাটোৱে ক'লে পৰিবাৰে এটা কণ্ডিশ্যন দিলে যে ৰঞ্জিতাই যে পলিটিক্স যদি জইন নকৰা তেতিয়াহ'লে আমাৰ একো আপত্তি নাই ৰাজনীতি যোগদান নকৰিলে হ'ল কাৰণ মই সেই সময়ত আহাৰ লগে লগে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ একদম হুলস্থুল লগাই দিছিল মই দাদা আপুনি আপোনাৰ তাত আহক আমাৰ তাত আহক তেনেকুৱা এটা আৰু তেওঁলোকে বহুতে ভাবিছিল কাৰণ মই 21 চনত ইয়াত নিৰ্বাচন হৈছে মানে বিধানসভাৰ নিৰ্বাচন তাৰ আগত এৰিছোঁ মই এতিয়া বহুতে ভাবিছিল যে তেওঁ সেইকাৰণে এৰিছে এতিয়াও এজন মানুহে চাকৰি এৰালৈ এইকেইদিন কিবা কিবি চলি আছে মোৰে বৰ চিনাকি মোৰ দাদাৰ নিচিনা মোক তেওঁ বৰ নামটো কোৱা নাই আৰু তেওঁ এতিয়াও যিহেতু এৰা গ'ল নে নাই নাজানো কিন্তু মই এটা কথা কওঁ তেওঁ দিল্লীত থাকোঁতে মোক বৰ সুন্দৰ মানুহে এতিয়া বেলেগ কথাহে জানে তেওঁ ৰাইজৰ কেনেকৈ সেৱা কৰিলে জিলাত কেনেকৈ সেৱা কৰিলে তেওঁ কিন্তু মাছৰ তৰকাৰী টেঙা বৰ সুন্দৰ বনাই মই নিজে খাইছোঁ টিমাৰপুৰৰ ঘৰত তেখেতে সকলোকে যিমানখিনি পাৰে অসমীয়া ৰাইজক বম্বেত থাকোঁতেও বহুত সহায় কৰিছিল গতিকে তেওঁ যিটো ভাবিছে সেইটো ভাল হওক খালি যিটো ভাবিছে সেই দলটোৰ লগত আমাৰ যিহেতু অকণমান অসমৰ কাৰণে খকা খুন্দা লাগি থাকে তেওঁ ভাল হৈ আহিলেও ভালেই পাওঁ জিকি আহিলেও বেয়া নাপাওঁ খালি আৰু কেতিয়াবা হয়তো এতিয়া আগতে খুব প্ৰশংসা কৰিছিলোঁ গুণগান গাইছিলোঁ এতিয়া হয়তো তেওঁ এনেকুৱা এটা মানে পজিশ্যনলৈ যাব যে সমালোচনা কৰিব লাগিব আৰু তথাপি তেওঁক মই মোৰ পিনৰ পৰা শুভকামনা জনাইছোঁ আমাৰ অসমৰ ভাল হ'ব লাগে অসমৰ ভাল হ'ব লাগে তেওঁ কিন্তু কৰিব তেওঁ বম্বেত সাংঘাতিক কাম কৰি থৈ আহিছে এতিয়া মানুহে নাম নকলেও গম পাই গৈছে আৰু আপোনাৰ যিটো দেখিছোঁ মানে আৰম্ভণিৰ পৰা স্কুলীয়া জীৱনত ধৰক আপোনাৰ পিতৃ মাতৃয়ে আপোনাৰ সিদ্ধান্ত লৈছিলে আপোনাৰ হৈ কিন্তু তাৰ পিছৰছোৱাৰ সময়ত আপুনি যিটো সিদ্ধান্ত প্ৰথমতে লয় পাছত সেইটো সিদ্ধান্ত সলনি হয় তো আপুনি ভাবে নেকি যে আপুনি মানুহজন অকণমান কনফিউজ নেকি মই অকণমান কথাটো বেলেগকৈহে ভাবোঁ মই আচলতে অলপমান কথাটো যে কোনোবাই কৈছিল কম্বিনেশ্যন অফ মেডনেছ এণ্ড ফুলিছনেছ মই NITত নগ'লোঁ NITত নগৈ মই পৰীক্ষা দিছিলোঁ মানে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিলোঁ আৰু যিটো ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চ এতিয়া মেডিকেলত যেনেকৈ NEET হয় তেতিয়া তাত JET নে কিবা এটা কৈছিল জইণ্ট এণ্ট্ৰেঞ্চ টেষ্ট সেইটো পৰীক্ষা দিছিলোঁ কিন্তু মই যোৱাৰ আগতেই সিদ্ধান্ত ল'লোঁ গতিকে অলপ কনফিউজনটো চব মানুহে থাকে বা যিকোনো চিন্তা কৰা মানুহৰ অকণমান বিভ্ৰান্তি মানে দুধুৰ মধুৰ এইবোৰ মই ভাল কথা বুলি ভাবোঁ একেবাৰে মানুহজন যদি একেবাৰে চিন্তা কৰিব নোৱাৰা হয় তেতিয়া বেলেগে যি কয় তাকে তেওঁলোকে গ্ৰহণ কৰে গতিকে কিন্তু খুব বেছি মোৰ এটা স্পষ্টতা আছে বুলি ভাবোঁ আৰু চাকৰি এৰাৰ সময়তো মই ঘৰৰ লগতো আলোচনা কৰিছোঁ এবছৰ দুবছৰ চিন্তা কৰিছোঁ মই আচলতে 20 বছৰতে এৰিম বুলি ভাবিছিলোঁ কিন্তু তুমি জানাই আৰু ল'ৰা ছোৱালী পঢ়া শুনোৱা খৰচ এইবোৰ বহুত কথা থাকে সেইকাৰণে মই 25 বছৰ চাকৰি কৰি 21 চনত মই এৰিলোঁ গহীন কথা বহুত পাতিলোঁ অলপ আগতে এটা কথা উল্লেখ কৰিছিলে হায়াৰ ছেকেণ্ডেৰী সময়খিনিত মানে বিভিন্ন ধৰণৰ থাকে তাতে আপুনি প্ৰেম শব্দটোও আনিছিলে আপোনাৰ জীৱনত প্ৰেম কেতিয়া আহিছিলে প্ৰেমটো মই হায়াৰ ছেকেণ্ডেৰী ল'ব লগা হোৱাই নাই সেইটো হায়াৰ ছেকেণ্ডেৰী বহুত দূৰৰ কথা এতিয়া তুমি এইটো কাৰ ঘৰত কণ্ডল লাগে মই নাজানো ক'লে মই সেইকাৰণে নামবোৰ নকওঁ প্ৰেমৰ প্ৰথম এতিয়া ক'লে ভাবিব ময়ূৰ পৰা এনেকুৱাহে আছিল নেকি গতিকে মই এতিয়া
মানে কোন শ্ৰেণীত প্ৰেম আহিছিল বা কোন শ্ৰেণীত এনেকুৱা ধৰণৰ কথা আহিছিল সেইবোৰ কথা কৈ দিয়াটো উচিত নহ'ব বুলি ভাবোঁ কিন্তু হায়াৰ ছেকেণ্ডেৰী ৱাজ টু লেট তাৰ বহুত আগতে সেই কলেজিয়েটত পঢ়োঁতে কলেজিয়েটৰ আমাৰ সময়ৰ সেই সময়ৰ ল'ৰা এতিয়া কোনোবা SP হৈ আছে বহুকেইজন গুৱাহাটী হাইকোৰ্টৰ জাজ তেওঁলোকে এইবোৰ কথা ভালকৈ জানে আৰু মই ভাবোঁ মই যেনেকৈ গৌৰৱান্বিত তেওঁলোকো আনন্দিত বা গৌৰৱান্বিত আৰু তেওঁলোকে মোৰ কথা জানে মই তেওঁলোকৰ কথা জানো আৰু মানে সেই সময়ৰ কটন কলেজিয়েট স্কুল পঢ়াটো ভাল আন কামতো ভাল অলপ অল ৰাউণ্ডাৰ মই নিজক খুব জহাবলৈ নাই কোৱা এনেকুৱা ধৰণৰ এটা কিন্তু মানুহৰ ভাৱমূৰ্তি আছিল আৰু ল'ৰাবিলাকেও সেই কথাটো ৰাখিব পাৰিছিল গতিকে নিশ্চয় প্ৰেম মই যদি আকৌ স্পষ্টভাৱে ঘূৰি আহোঁ প্ৰেম সেই কলেজিয়েটত পঢ়ি থকা সময়ৰ পৰাই প্ৰেম আৰু প্ৰেম হয় একাধিক প্ৰেম হয় প্ৰেম কৰা মানুহৰ লগত বিয়াও নহয় তুমি যদি সেইটো সুধিবলৈ ইতস্তত কৰা সংকোচ কৰা মই সেইটো কৈছোঁ কিন্তু সেইবোৰেই জীৱন আৰু তেওঁলোকৰ লগত এতিয়া বেছিভাগৰ লগতে এটা মোৰ সুস্থ সম্পৰ্ক আছে বুলি ভাবোঁ কিন্তু জীৱনটো যেনেকৈ আহে আনক কষ্ট নিদিয়াকৈ আনক মানে মনৰ বেছি কষ্ট নিদিয়াকৈ কেতিয়াবা হয়তো হয় আমি জীৱনটো উদযাপন কৰিব লাগে আপুনি খুব স্পষ্টবাদী বুলি আমি জানো এই ক্ষেত্ৰত আপোনাৰ এইবাৰ মই আনিব খুজিছোঁ জুবিন গাৰ্গ প্ৰসংগটো জুবিন গাৰ্গৰ মৃত্যুৰ আগত আপোনাৰ স্থিতি এটা বেলেগ আছিল আৰু মৃত্যুৰ পিছত স্থিতি এটা বেলেগ বুলি আমি সামাজিক মাধ্যমৰ জৰিয়তে আমি দেখিবলৈ পাইছিলোঁ এই সম্পৰ্কে আপুনি কি ক'ব এতিয়া আচলতে সম্পূৰ্ণ তুমি কোৱা ধৰণে শুদ্ধ নহয় তাৰমানে দুটা কথা আছিলে আৰু যি দুটা কথা মানুহে চাব পৰা প্ৰমাণ দিব পৰা বিধৰ মই সেই কথাটোহে কওঁ কাৰণ সেই মানুহজন আজি আমাৰ মাজত নাই অসমৰ কাৰণে কিমান ডাঙৰ ক্ষতি অসমৰ এক অবিনাশী আত্মা সেই কথাটোলৈ যাতে কোনো মানুহৰ মনত কোনো বিভ্ৰান্তি বা দুধুৰ মুধুৰ বা এনেকুৱা ধৰণৰ চিন্তা নাহক কাৰণ ইতিমধ্যে বহু দেখিলোঁ সেইকাৰণে মই কৈছোঁ যি দুটা প্ৰমাণ দিব পৰাকৈ আছে জুবিন গাৰ্গক এবাৰ মই তেওঁৰ নাম নোলোৱাকৈ সমালোচনা কৰিছিলোঁ মই পিছত কিন্তু স্বীকাৰ কৰিছোঁ তেওঁৰ মৃত্যুৰ পিছত যে মোৰ সমালোচনাত দুটা দিশৰ পৰা দুটা বস্তু তাত ভুল আছিল আৰু জুবিন গাৰ্গ জীয়াই থাকোঁতেই সুৰতীৰ্থৰ এটা অনুষ্ঠান পাতিছিল 2025 চনৰ মাৰ্চ মাহত কটন কলেজত সকলোবোৰ দিগ্গজ ডাঙৰ প্ৰাতঃস্মৰণীয় ব্যক্তি সত্যেন চৌধুৰী ছাৰ আমাক পঢ়োৱা ডক্টৰ অমৰজ্যোতি চৌধুৰী মৃদুলা দাস বাইদেউ গোটেই কটনত আমাক শিকোৱা কিন্তু মোক এটা ভাৰ দিছিল যে ভূপেন হাজৰিকাৰ জন্মৰ পৰা বৰ্তমান সময়লৈকে আধুনিক সংগীতৰ ধাৰাৰ বিষয়ে মই সংগীতৰ মানুহ নহয় কিন্তু মোক তাৰ বিষয়ে ক'ব দিছিলে আৰু ডক্টৰ অনিল শইকীয়া মৰাণ কলেজৰ প্ৰাক্তন অধ্যক্ষ তেওঁ তাৰ আগৰ পিৰিয়ডটো কৈছিলে সেইদিনা তাত কওঁতেও তেতিয়া জুবিন গাৰ্গ জীয়াই আছে তেতিয়া মই জুবিন গাৰ্গৰ বিষয়ে মই যিটো ভাবোঁ যিখিনি তেওঁৰ সাংঘাতিক যোগাত্মক যিটো অসমলৈ অৱদান সেইখিনি কথা কৈছোঁ এই দুইটা কথা তেওঁৰ মৃত্যুৰ আগতে হৈছিল কৰুণ মৃত্যুৰ আগতে এতিয়া মৃত্যুৰ পিছত অসমত বা বিভিন্ন ঠাইত সামাজিক মাধ্যমৰ কিছুমান বস্তু আউট অফ কনটেক্সট উলিয়াই লৈ মোক কিবা এটা কথাত কোনোবাই বেয়া পাই আছে চাই আছে যে কোনদিনা ধৰোঁ এতিয়া ধৰোঁ বুলি ক'লে তোমাৰ এই চেনেলত অলপ দেৰিৰ আগতে কোৱা মই প্ৰেমৰ কথাও মই ক'লোঁ কাইলৈ দুবছৰৰ পিছত দুমাহৰ পিছত সেইটোলৈও ক'ব আৰু ময়ূৰ বৰা এনেকুৱাহে ইমানৰ লগত প্ৰেম কৰিছে নেকি তেওঁ তাৰমানে স্বভাৱ চৰিত্ৰ ভাল নহয় নেকি কিন্তু সেই কথাটো মই সততাৰে কৈছোঁ হ'ব পাৰে মানুহৰ জীৱনত প্ৰেম গতিকে তেনেকুৱা ধৰণৰ ঘটনা হৈছিল কিন্তু মই বেলেগৰ কথা নকওঁ বেলেগে যি ইচ্ছা তেওঁলোকে কৰিব গণতন্ত্ৰত মানুহে বিচাৰ কৰিব মই কিন্তু যি দুটা কথা ভুল বুলি ভাবিলোঁ সেই দুটা কথা কিন্তু তেওঁৰ মৃত্যুৰ কেইদিনমানৰ পিছত মই ৰাইজক মুকলিকৈ জনালোঁ আৰু জনোৱাৰ পিছতহে বহুত মানুহে গম পালে আৰু তাৰপিছত একাংশ মানুহ মোৰ সমৰ্থনলৈ আহিল আৰু একাংশ মানুহে লাহে লাহে সেই গালিৰ যিটো মাত্ৰা আছিলে সেই মাত্ৰাটো লাহে লাহে অলপমান কমি আহিলে আৰু তুমি নিজেই দেখিছা অকল মই বুলিয়ে নহয় সেই যিটো পৰিস্থিতিৰ সৃষ্টি হৈছিল মানুহ ইমান আৱেগিক হৈ গৈছিল আৱেগিক হ'বই জুবিন গাৰ্গে আছিল আমাৰ আৱেগ যেনেকৈ ভূপেন হাজৰিকা জয়ন্ত হাজৰিকা বা অন্যান্য সকল গতিকে সেই সময়ত আৰু তেওঁৰ মৃত্যুৰ যি ধৰণত মৃত্যু হ'ল আমি বিচাৰোঁ যে সেই তাৰ লগত জড়িত কোনোবা যদি আছে মই সদায় কৈ আহিছিল যে পানী নসৰকা তদন্তৰ জৰিয়তে কোনোবা মানুহ যদি জড়িত আছে তেওঁক শাস্তি দিয়া হওক গতিকে এইটোৱে কথা মৃত্যুৰ আগত এবাৰ মই অকণমান ভুল কৰিছোঁ যিটো মৃত্যুৰ পিছত মই নিজে অকপতে নিজৰ ফেচবুকত স্বীকাৰোক্তি দিছোঁ কিন্তু মোৰ আজি এটা প্ৰশ্ন আছে তাপসী তুমি যিহেতু সুধিলা অসমৰ বহু ৰাজনৈতিক দল বিশেষকৈ বিৰোধী ৰাজনৈতিক দলৰ কেইজনমান নেতাক মই আজি নাম ক'ব নিবিচাৰোঁ মানুহে আকৌ বিৰোধীৰ লগতে মোক বেছি ৰিজায় কাৰণ মোৰ শাসকীয় দলৰ লগতে মোৰ সাধাৰণতে সমালোচনা বা সম্পৰ্কটো মানুহে অলপ বেয়া বুলি ভাবে তিক্ততাপূৰ্ণ নহয় বেয়া বুলি ভাবে কিন্তু বিৰোধীৰ বহুকেইজন নেতাই ইমান জুবিন গাৰ্গৰ কৰুণ মৃত্যুৰ পিছত ইমান বেছিকৈ ৰাজনীতি কৰিলে
মানুহেও তেওঁলোকক প্ৰত্যাখ্যান কৰিলে আৰু মানুহে বিশ্বাস নকৰিলে সেই কথাটোৰ পৰা তেওঁলোকে এটা কথা ভবা উচিত তেওঁলোকৰ একাংশই এসময়ত যিবোৰ কথা কৈছিল জুবিন গাৰ্গৰ বিষয়ে জীয়াই থাকোঁতে তেওঁলোকে কিন্তু কোনেও কোৱা নাই যে আমাৰ এইটো ভুল হৈছিল মই কোৱা নাই যে তেওঁলোক ভুল মই শুদ্ধ কিন্তু মই তেওঁলোকৰ নিচিনা বা সেই ধৰণৰ চিন্তা মই নকৰোঁ মই যেতিয়া জানো যে মোৰ এইটো ভুল হৈছে মই এইটো কোৱাৰ সৎ সাহসখিনি মোৰ আছে এই বহুত মানুহে সকলোকে ভাল লগাবলৈ গৈ থাকে যে শাসকীয় দলেও ভাল পাওক অখিল গগৈও ভাল পাওক লুৰিণজ্যোতি গগৈও ভাল পাওক আছুৱেও ভাল পাওক সেইটো কিন্তু অলপ প্ৰব্লেমেটিক তেতিয়া কথাবোৰ এদিন নহয় আজিকালি সকলো মানুহে সামাজিক মাধ্যম বা টেলিভিছনৰ জৰিয়তে কাগজৰ জৰিয়তে চাই থাকে কোনো মানুহে ভাবিব নালাগে কোনো গায়ক কোনো শিল্পী কোনো লেখক কোনেও ভাবিব নালাগে যে আমি বৰ চালাক আমি সকলোকে সদায় কোট আনকোট মেনেজ কৰি থাকিব পাৰিম গতিকে মই ভাবোঁ মেনেজেই যদি কৰিব লাগে স্পষ্টবাদিতা আৰু মুকলিকে কথা কৈ তেনেকৈ কোট আনকোট মই মেনেজ শব্দটো নিগেটিভ সেন্সত ব্যৱহাৰ কৰা নাই তেনেকৈ ব্যৱহাৰ কৰিব লাগে যিহেতু কথাটো আৱেগিক আৰু জুবিন গাৰ্গৰ মৃত্যুক লৈ মানুহ এতিয়াও আমি সকলো ইমান এটা আৱেগিক এটা মানে মনটো গধুৰ হৈ আহে বিশেষকৈ গানবোৰ শুনিলে তেনেকুৱা ধৰণৰ হয় গতিকে সেইখিনি কথা তুমি সোধাৰ কাৰণে মই আকৌ দোহাৰিলোঁ মানে মৃত্যুৰ পিছত ধৰক আপুনি জুবিন গাৰ্গক বেছি ভালদৰে চিনি পাইছে বুলি আপুনি নিজে আজি নহয় মই গানৰ ক্ষেত্ৰত মই আগতেও চিনি পাইছিলোঁ মই অনামিকাৰ পৰা গানৰ ক্ষেত্ৰত শুনিছিলোঁ তেতিয়া মোৰ কিছুমান কথা ভাল লগা নাছিলে ভাল নলগা কথাখিনি আই ষ্টিল ষ্টেণ্ড বাই কিন্তু মই সমালোচনা কৰিব যাওঁতে যিখিনি নকৰিব লগা সমালোচনা হ'ল মই এটাতো তথ্যগত মোৰ ভুল আছিলে মই সেইটো একদম স্পষ্টভাৱে লিখিছোঁ এটা মোৰ ধাৰণাগত ভুল এতিয়া আৰু মই সেইবোৰ ডিটেইলছত গ'লে মানুহেও বেয়া পাবৰ প্ৰয়োজন নাই মই তথ্যগত ভুলটোও কৈছোঁ মোৰ ধাৰণা তেওঁৰ বিষয়ে কিবা এটা কথা লৈ যিটো যে ভুল আছিল সেইটোও কৈছোঁ তাৰ বাহিৰে কিছুমান কথাৰ ধাৰণা তেওঁ গায়ক হিচাপে এইটো ধাৰণা বেলেগ হ'ব মানুহ হিচাপে বেলেগ হ'ব ফিলেন্থ্ৰপিষ্ট হিচাপে বেলেগ হ'ব সেইটো কথা গতিকে মই সেইকাৰণেই মই জানি শুনি বা চিন্তা কৰিয়েই কওঁ জুবিন গাৰ্গ সেই অসমৰ এক অবিনাশী আত্মা আৰু জুবিন গাৰ্গৰ এই কৰুণ মৃত্যুৰ পিছত এই শিৱসাগৰত হৈ থকা এই বিধ্বংসী বানপানীৰ পিছত দুইটা মই সংযোগ কৰিব বিচৰা নাই কিন্তু মই বিচাৰোঁ এই যে অসমত বিভাজনকামী কথা বতৰাবোৰ হৈ থাকে উজনি নামনি হিন্দু মুছলমান এই কথাবোৰ আচলতে জুবিন গাৰ্গক ভাল পোৱা মানুহে ভূপেন হাজৰিকাক ভাল পোৱা মানুহে শংকৰদেৱ মাধৱদেৱ আজান পীৰক ভাল পোৱা মানুহে এইখন অসমত আচলতে থাকিব নালাগে সেই কথাটোৱে মই ক'ব বিচাৰোঁ বৰ্তমান সময়ত এই বান পৰিস্থিতিৰ কথা আহিছে যেতিয়া মই সুধিব খুজিছোঁ বান পৰিস্থিতিত এইবাৰ দেখা গৈছে যিখিনি বানাক্ৰান্ত ৰাইজক আমাৰ ছ'চিয়েল মিডিয়াৰ যিখিনি কণ্টেণ্ট ক্ৰিয়েটৰ আছে বহুতেই সহায় কৰিছে গৈছে সকলোৱে প্ৰায় আৰু সকলোৱে একেমুখে কৈছে যে জুবিনদাৰ কাৰণে এইখিনি সম্ভৱ হৈছে বা তেওঁলোকে জুবিনদাৰ নাম লৈছে তাতে প্ৰত্যেকেই আৰু এটা দেখা গৈছে কিছুমানে ধৰক মছজিদত গৈছে হিন্দু ল'ৰা মছজিদত গৈছে কোৰাণখন দি থৈ আহিছে পাঞ্জাবী আমাৰ যিটো শিখ সম্প্ৰদায়ৰ ব্যক্তিসকল আহিছে তেওঁলোকে নামঘৰ চাফা কৰিছে তেনেকুৱাকৈ আমাৰ আৰু এগৰাকী আছে মুছলিম সম্প্ৰদায়ৰ আমাৰ সামাজিক মাধ্যমত যথেষ্ট তেওঁ জনপ্ৰিয় তেওঁ নামঘৰ চাফা কৰি থকা দেখা গৈছে তেনেকুৱা ধৰণৰ মানে সম্প্ৰীতিৰ যিটো বাৰ্তা আচলতে আমাৰ সেইখনেই আচলতে আমাৰ অসম সেইখনেই মানে চাব বিচাৰোঁ সেইখন অসম তুমি শিখৰ কথা কোৱাৰ কাৰণে মোৰ এটা কথা মনত পৰিলে মই 4 বছৰ চণ্ডীগড়ত চাকৰি কৰিছিলোঁ 2003 পৰা 7লৈ মই সাধাৰণতে মই অথনিও কৈছিলোঁ কিবা এটা বেলেগ বিষয়ত যে মই জ্যোতিষ বা এনেকুৱা ধৰ্ম কৰ্মৰ লগত মোৰ সম্পৰ্কটো খুব সলুক ধলুক কিন্তু এটা বিশেষ ধৰ্মানুষ্ঠানলৈ মই 3বাৰ গৈছোঁ সেইটো হ'ল অমৃতসৰৰ স্বৰ্ণ মন্দিৰ এইকাৰণে গৈছোঁ কোনো তাত গ'লে মনটো পবিত্ৰ হৈ যায় ধৰ্ম এজন কোনোবা ঈশ্বৰ মানে কোনোবা ঈশ্বৰ নামানে সেইটো এটা বেলেগ কথা কিন্তু মানুহৰ যোগেদি যিটো মহাত্মা গান্ধীয়ে কৈছিল ছাৰ্ভিচ টু মেন ইজ ছাৰ্ভিচ টু গড সেইটো শিখসকলৰ সেই স্বৰ্ণ মন্দিৰত গ'লে কিন্তু স্পষ্টভাৱে ওলায় মই সৰু যদি উদাহৰণ দিওঁ তাত ধৰি লোৱা কতোতো টকা পইচা 1 পইচা কতো দিব না কোনোবাই দিলে বেলেগ কথা কিন্তু কোনেও কাকো 1 পইচা নিবিচাৰে জোতা ৰাখিবলৈ ধৰি হাজাৰ হাজাৰ মানুহে জোতা থয় সেইবোৰ কোনো চাকৰিয়াল তেনেকুৱা নহয় তেওঁলোক ধৰি লোৱা কোনোবা তেওঁ মাদ্ৰাজত থাকে কোনোবা বম্বেত থাকে কোনোবা কানাডাত থাকে আমেৰিকাত থাকে তেওঁলোক আহে 15 দিন 20 দিন এতিয়া শিখসকলে অসমত যেনেকৈ কাম কৰিছে তেওঁলোকে স্বৰ্ণ মন্দিৰত তেওঁলোকে কাম কৰাটো সেইটো ভাল কাম পুণ্য বা কিবা এটা ভাল কাম বুলি ভাবে আৰু তাত কোনোবাই জোতা কৰিছে কোনোবাই তেওঁলোকে খোৱা বস্তু বনাইছে লংগৰ তাত দিছে সকলোবোৰ কাম আমি যিটো ভলেণ্টিয়াৰ
কৰা বুলি কওঁ তেনেকৈ কৰে আৰু সেইটো কিন্তু মই পৃথিৱীৰ আন কোনো ধৰ্মত ইমান স্পষ্টভাৱে আৰু ইমান নিৰন্তৰভাৱে দেখা নাই এই যিটো মানুহৰ প্ৰতি সেৱাৰ যিটো মনোভাৱ কাৰণ অসমৰ বহুত মানুহে যিহেতু স্বৰ্ণ মন্দিৰ হয়তো দেখা নাই দিল্লী বম্বেলে বহুত যায় এই স্বৰ্ণ মন্দিৰ অমৃতসৰলৈ কম যায় মই কিন্তু ভাবোঁ শিখসকলে এতিয়া এই যিটো কৰিছে এইটো তেওঁলোকৰ জীৱনৰ ধৰ্মটোৱে শিকোৱা এক নিৰন্তৰ প্ৰক্ৰিয়া আৰু ধৰ্মই যেতিয়া এনেকুৱা ধৰণৰ কথাবোৰ শিকায় ধৰ্মই যেতিয়া নকয় যে তুমি বিভাজন আনা ইজনক বেয়া বুলি কোৱা ইটো ধৰ্মক বেয়া বুলি কোৱা শংকৰদেৱেওতো কৈছিল যে পৰৰ ধৰ্মক নিহিংসিবা কদাচিত ভক্তি প্ৰদীপত লিখি থৈ গৈছে সেই কথাটো মই শিখসকলৰ কামৰ মাজত দেখা পাওঁ আৰু আজি তুমি এই কথাটো উলিয়ালা যিহেতু সেই সম্প্ৰীতিৰ অসমখন সেইখনৰ আমি চাব বিচাৰোঁ কোনোবাই আজমলক লৈ বিতৰ্ক কৰিছে USTMৰ মহবুবুল হকক লৈ বিতৰ্ক কৰিছে কোনোবাই দিছে something is better than nothing নহয় মানুহে কয় যে নাই মোমাইতকৈ কণা মোমায়ে ভাল গতিকে কোনোবাই দিছে তাত আমি আৰু উদ্দেশ্যৰ কথা কিয় আহিছে এই ধৰণৰ আহফলা বিশ্লেষণ কৰি মানুহৰ মনবোৰ বেয়া কৰাতকৈ মানুহৰ মন ইতিমধ্যে একেবাৰে ধ্বংস হৈ গৈছে ন মন এটা ঘৰ নাইকিয়া হৈ গৈছে গাড়ী ডুবি গৈছে যাৰ পশুধন নাইকিয়া হৈছে কেনেকুৱা ধৰণৰ চাৰ্টিফিকেট উৰি গৈছে এনেকুৱা বিধ্বংসী আৰু মানৱ সৃষ্ট বেছিভাগেই মোৰ এতিয়া যিমানে যদিও মই তদন্ত হোৱাটো বিচাৰিছোঁ চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ একেবাৰে এটা সুন্দৰ তদন্ত মানে একেবাৰে নিৰপেক্ষ আৰু বিজ্ঞানসন্মত আৰু যাতে নিৰপেক্ষ ব্যক্তিৰ দ্বাৰা ধৰি লওক IIT আছে ডাঙৰ ডাঙৰ ভাৰতত আৰু কিবা ইনষ্টিটিউট আছে তেওঁলোকক আনি কৰিব লাগে কিন্তু এতিয়ালৈকে যিখিনি কথা মই দেখিলোঁ এইটো কিন্তু প্ৰকৃতিৰ ওপৰত আমি যিটো অত্যাচাৰ কৰি আছিলোঁ ইমান বছৰ এই শিল খনন বালি খনন ক্ৰাছাৰ মেচিনৰ কথা শুনিছোঁ কয়লা খননৰ কথা শুনিছোঁ নগালেণ্ডত এইটো হৈছে অসমত এইটো হৈছে পানীৰ কাৰণে এই বৰ্ডাৰৰ কথা নাই নহয় প্ৰকৃতিৰ কাৰণে এইখন ভাৰত এইখন চীন এইখন আমেৰিকা এনেকুৱা কথা নাই বৰ্ডাৰবোৰ আমাৰ সুবিধাৰ কাৰণে আমি কৰি লৈছোঁ আধুনিক সময়ত গতিকে তাত নাগালেণ্ড অসমৰ কথাও নাই কোনোবাই বেয়া কাম ক'ৰবাত কৰিছে প্ৰকৃতিক নকৰিব লগা কাম কৰিছে একেবাৰে পানীয়ে ধাহিমুহি আনিছে গতিকে আমি ভাবোঁ আকৌ মোৰ গুৰুজনাৰ এটা কথালৈ মনত পৰে যে তেতিয়াৰ দিনতে কৈছিলে একবৃক্ষ দশপুত্ৰ সম মহাপুৰুষ শংকৰদেৱে এই যে আজিৰ পৰা 500 বছৰ আগতে এখন পুৰুষ প্ৰধান সমাজত আজিও সমাজখন পুৰুষ প্ৰধান তেতিয়া কিমান বেছি আছিল সেই সময়তে যেতিয়া এজোপা গছক 10টা ল'ৰাৰ লগত তেওঁ ৰিজনি দি এটা বৈপ্লৱিক উক্তি দি থৈ গৈছে সেইখন ঠাইৰ মানুহে বাৰে বাৰে তেওঁৰ কথাও কয় আৰু যত যি একাংশ শক্তিশালী মানুহে নকৰিবলগীয়া কামবোৰো কৰে মই ভাবিছোঁ এই ঘটনাটো সকলোৰে বাবে যাতে এটা should be like a wake up call ইয়াৰ পিছত যাতে আৰু এনেকুৱা ধৰণৰ কাম কোনেও নকৰে আৰু যিখিনি মানুহ ইয়াত মানে লাখ লাখ মানুহ যেনেকৈ ক্ষতিগ্ৰস্ত হ'ল তেওঁলোকক যিমান পাৰোঁ তেওঁলোকৰ জীৱনটো অকমান হ'লেও মসৃণ কৰিবলৈ সহায় কৰিবলৈ আমি চেষ্টা কৰা উচিত মই যিটো প্ৰশ্ন এতিয়া সুধিব লৈছোঁ আপুনি ইতিমধ্যে উল্লেখ কৰিলেই যে যিটো মানৱ সৃষ্ট কাৰণৰ কাৰণে হৈছে আৰম্ভণি সময়ছোৱাত দেখা গৈছিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে এইটো ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বুলি তেখেতে কৈছিলে কিন্তু পিছৰ পৰ্যায়ত দেখা গ'ল বিশেষজ্ঞয়ো ক'লে যে অবৈধ খনন বা এই বনাঞ্চল ধ্বংস এইবিলাক কাৰণতে মানে আমাৰ এইটো হৈছে বুলি বানপানী বা যিটো প্ৰলয় বানপানীও ঠিক নহয় প্ৰলয় নিচিনা এটা মহাপ্ৰলয়ৰ নিচিনা হয় সেইটো কাৰণ বুলি কৈছে এই ক্ষেত্ৰত চৰকাৰৰ যিটো ভূমিকা সেই ভূমিকা সম্পৰ্কে আপুনি কি ক'ব এই সময়ছোৱা আচলতে কাকো সমালোচনা কৰাৰ সময় নহয় কিন্তু সুধিছা কাৰণে মই কওঁ যে মই দেখিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মায়ো 4-5 দিন গৈ শিৱসাগৰত আছে মানুহক যৎপৰোনাস্তি চেষ্টা কৰিছে অখিল গগৈয়ে বহুত কষ্ট কৰিছে সুশান্ত বৰগোহাঁই অন্যান্য সকলেও লাগি আছে এইটো সময় কিন্তু এই যিটো মানৱ সৃষ্ট আৰু এই যে অবৈধ খনন সিন্ডিকেট এই ধৰণৰ কথাবোৰ যে ওলাইছে এইখিনি কথা হঠাৎ ওপৰৰ পৰা সৰি পৰা নাই মানুহৰ মনলৈ আহিছে যেতিয়া ইমানবোৰ ধোঁৱা ওলাইছে যেতিয়া তাৰ ক'ৰবাত জুই একুৰা জ্বলি আছে আৰু মই ভাবোঁ সেই জুই কুৰুৱা নুমুৱাৰ দায়িত্বটো হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মই কিয় ভাবোঁ তেওঁ ইচ্ছা কৰিলে পাৰিব যদি ইচ্ছা কৰে কাৰণ এটা সময়ত অসমত মানে পৰিষ্কাৰ ধৰণে স্বচ্ছতাৰে সৈতে চাকৰি পোৱাটো প্ৰায় 20 বছৰ 25 বছৰ অসম্ভৱ টাইপ হৈ পৰিছিলে অসমত কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন কথাত সমালোচনা কৰিলেও মই এই কথাটো কৈছোঁ যে চাকৰি যিখিনি দিছে সেইখিনিত বাই এণ্ড লাৰ্জ সামগ্ৰিকভাৱে মোটামুটিভাৱে ভালকৈ দিছে আৰু মানুহৰ মাজত তাৰ এটা যোগাত্মক প্ৰভাৱ পৰিছে আৰু এইবাৰ নিৰ্বাচনত জিকাৰ ক্ষেত্ৰত মানুহে অৰুণোদয়ৰ কথা কয় অন্যান্য কথা কয় কিন্তু ভালকৈ চাকৰি দিব পৰাটো কিন্তু এটা ডাঙৰ কাৰক বা ডাঙৰ এটা প্ৰভাৱৰ এটা কাৰক বুলি মই ভাবোঁ গতিকে তেওঁ যদি বিচাৰে
সিন্ডিকেট বোলা শব্দটো অসমৰ যাতে আমাৰ এই সৰ্বসাধাৰণ মানুহে ব্যৱহাৰ কৰা অভিধানৰ পৰা যাতে নাইকিয়া হয়। এইটো বৰ ডাঙৰ পুৰণা বস্তু নহয়তো। এই 91 চনত যেতিয়া হিতেশ্বৰ শইকীয়া মুখ্যমন্ত্ৰী আছিল, যেতিয়া প্ৰথম আলফাৰ একাংশ মানুহে তেওঁলোকে বিপ্লৱৰ সময়ত যেতিয়া পুলিচ আৰ্মিৰ লগত তিষ্ঠিব নোৱাৰি কম দিনৰ ভিতৰতে আহি যেতিয়া আত্মসমৰ্পণ কৰি দিলে, সাৰেণ্ডাৰ, তেওঁলোকক নাম দিয়া হ'ল সালফা। এই সালফা শব্দটো নতুন, আৰু সালফা অহাৰ লগে লগে সাৰেণ্ডাৰ কৰা, সাৰেণ্ডাৰজীৱী, লগতে সিন্ডিকেট, এই 3-4টা এছ ইংৰাজী আখৰৰ আমাৰ তালৈ আহিল। গতিকে এতিয়া সালফা আলফা যিয়ে হওক, তেওঁলোক বিশেষকৈ সালফাসকল বয়স হৈছে এতিয়া। ধৰ আগতে যি দৌৰাত্মৰ কথা শুনিছিলোঁ নুশুনা হ'লোঁ, তৰুণ গগৈ দিনতেই অৱশ্যে নুশুনা হ'লোঁ, তেওঁ 2001 চনত বোধকৰো যেতিয়া মুখ্যমন্ত্ৰী হৈছিল। গতিকে এতিয়া বাকী থকা এছ মানে সিন্ডিকেট ৰাজটো, সেইটো মই ভাবোঁ ভাৰতীয় জনতা পাৰ্টীয়ে যিহেতু সদায় কৈ থাকে পাৰ্টি উইথ এ ডিফাৰেঞ্চ, আৰু তেওঁলোকৰ এনেও ধনৰ পিনৰ পৰা, জনৰ পিনৰ পৰা, সকলো পিনৰ পৰা শক্তিশালী। গতিকে এতিয়া তেওঁলোকে যেনেকৈ ভাল চাকৰি দিব পৰা বুলি কথাটো এসময়ত মানুহৰ অকল্পনীয় আছিল, ডক্টৰ শৰ্মাই কৰি দেখুৱালে। মই ভাবোঁ প্ৰত্যাহ্বান হিচাপে ল'লে তেওঁ এতিয়াও এইটো কৰি দেখুৱাব পাৰে, কিন্তু কৰিব নে নকৰে সেই কথাটোৱে আচলতে এতিয়া মূল প্ৰশ্ন। আৰু মানুহ, সাংবাদিক সকলোৱে আজিকালি সামাজিক মাধ্যম আছে, এই কথাবোৰৰ ওপৰত দৃষ্টি ৰাখিব নিশ্চিতভাৱে। কাৰণ এইবোৰ কথা নথকাহেঁতেন মই নাভাবোঁ শিৱসাগৰত কিবা এটা হোৱাহেঁতেনো ইমান বেছি পৰ্যায়লৈ নগ'লহেঁতেন। মানে পাহাৰ নদী একেবাৰে বাম হৈ গৈছে, পাহাৰৰ বুকুত একেবাৰে এন্দুৰৰ নিচিনাকৈ খান্দি খান্দি কুৰুকি কুৰুকি গোটেই মাটি উলিয়াই দিয়া হৈছে। কোনোবাই কৈছে দিনতেই কিবা ফকলেণ্ড নে কি কয়, মই বৰকৈ নাজানো, ফকলেণ্ড কিবা দিনতে 500 ক'লে নে 100 ক'লে ইমান গাড়ীয়ে হেৰি কৰে। গতিকে মই এটা ধাৰণা দিবলৈ কৈছোঁ, এনেকুৱা ধৰণৰ যদি প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলে, কিহৰ বাবে? কেৱল টকা পইচাৰ বাবে যদি চলিছে, তে সেই কথাটো বন্ধ কৰা উচিত। সেইখিনি কথাই মই আহ্বান জনাওঁ চৰকাৰলৈ, যাতে চাকৰি প্ৰক্ৰিয়া যেনেকৈ স্বচ্ছ হ'ল, অসমৰ পৰা পুনৰ কৈছোঁ এই সিন্ডিকেট আৰু যিকোনো ধৰণৰ এই ধৰণৰ যিবোৰ দুষ্কৰ্ম বুলি কয়, অপকৰ্ম বুলি কয়, এইবোৰ যাতে নাইকিয়া হয়, নিৰ্মূল হয়। এতিয়া আৰু এটা চৰ্চাত চলি আছে যিটো আমাৰ কক্ৰচ জনতা পাৰ্টি, তো CJPৰ যিটো প্ৰটেষ্ট চলি আছে বৰ্তমান, এই CJPৰ প্ৰটেষ্টটো সম্পৰ্কে আপুনি কি ক'ব? মোৰ মন্তব্যটো প্ৰথম কথাটো এইটো ক'ম যে CJPৰ অধিকাংশৰ মাজতে কোনোবাই অকণমান বেয়া বেয়া কথা কৈছে, ডেকা কালত অৱশ্যে হয়ো, কিন্তু কিছুমানে বৰ বেছি বেয়া কৈছে, আৰু কিছুমান বেলেগ দুষ্কৃতিকাৰী সোমাই যোৱা যেন লাগে। চৰকাৰে সোমোৱাইছে নে নে কিছুমান দুষ্কৃতিকাৰী আকৌ চায়ো থাকে, যিকোনো ধৰণৰ ঘটনা হ'লে সোমাই গৈ পেলাই অলপমান আৰু অলপ বস্তুটো বেয়া কৰি দিয়ে। সেইখিনিক বাদ দি সামগ্ৰিকভাৱে মইতো ভাবোঁ ভূপেন হাজৰিকাই যে কৈছিল নতুন পুৰুষ তুমিতো নোহোৱা আৰু ভীৰুকা পুৰুষ, হাতে কামে যদিহে নোহোৱা পুৰুষ, কাইলৈ হ'বা তুমি পুৰণি পুৰুষ। এই যি জেনজি, এই জেনজিয়ে দেখুৱাই দিলে যে তেওঁলোকে ভূপেন হাজৰিকাৰ বিচৰা নতুন পুৰুষ, তেওঁলোক পুৰণি পুৰুষ হ'ব নিবিচাৰে। সেইকাৰণে আগতে নভবা ধৰণে এনেকুৱা ব্যংগ, এনেকুৱা ধৰণৰ মিম, এনেকুৱা ধৰণৰ সৃষ্টিশীলতা, এনেকুৱা ধৰণৰ কল্পনা শক্তিৰে সৈতে সকলোকে, প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি ধৰ্মেন্দ্ৰ প্ৰধানৰ পৰা আৰম্ভ কৰি সকলোৰে নামত এনেকুৱাকৈ সুন্দৰকৈ চলালে, এটা সময়ত চৰকাৰে ভাবিলে যে আমি আচলতে তেওঁলোকৰ ওচৰৰ দাবীটো মানি লোৱাই ভাল। কিন্তু চৰকাৰৰ আন্তৰিকতা কিমান তাপসী, এইটো কিন্তু এটা প্ৰশ্ন। চৰকাৰৰ মই ভাবোঁ তেওঁলোকৰ আন্তৰিকতাৰ ক্ষেত্ৰত বহুতে ক'ব কিয় দিলে নহয়, মূল দাবীটো ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ আছিল, পদত্যাগ কৰিলে হয়, কিন্তু পদত্যাগ কৰাৰ পিছত তেওঁ সংসদলৈ যাওঁতে তেওঁক যেনেকৈ মানে আদৰা হ'ল, তেওঁ যেন বিশ্ব জয় কৰি আহিছে, এভাৰেষ্ট জয় কৰি আহিছে, সেই কথাটোৱে প্ৰমাণ কৰে চৰকাৰৰ আচলতে সেই সদিচ্ছা বা আন্তৰিকতা নাই। ইয়াৰ বিপৰীতে মই কক্ৰচ জনতা পাৰ্টিৰ লগত জড়িত একাংশ ছাত্ৰ ছাত্ৰীক দেখিছোঁ, তেওঁলোক কিন্তু এতিয়া ঝাৰখণ্ডলৈকো গৈছে। ঝাৰখণ্ডত কিন্তু বিজেপি চৰকাৰ নাই, JMM আছে আৰু লগত কংগ্ৰেছ আছে, আৰু ৰাহুল গান্ধীৰ নিচিনা নেতাইও সমৰ্থন দিছে। ৰাহুল গান্ধীৰ মই আজিয়ে দেখিলোঁ, তেওঁ কৈছে য'তে বেয়া কাম হৈছে তালৈকে যাব। গতিকে মানুহৰ ৰাজনীতিবিদ হ'লে সম্পূৰ্ণভাৱে আমি যেনেকৈ চাব বিচাৰোঁ, আজিৰ ৰাজনীতি একদম অৰ্থকেন্দ্ৰিক, ক্ষমতাকেন্দ্ৰিক, একদম তেনেকুৱা নহয়, হ'ব নোৱাৰে, হ'লে ভাল আছিল। কিন্তু তথাপিও এটা ন্যূনতম মই ভাবোঁ কথা কামৰ মাজত সামঞ্জস্য ৰাখিব লাগে। আৰু যিজন মানুহক দিলে, প্ৰহ্লাদ যোশী, তেওঁতো সেই বিলকিছ বানুৰ যিটো ধৰ্ষণৰ ইমান ভাৰতৰ উচ্চতম ন্যায়ালয়ে আহি পেলাই সেই যিকেইজন মানুহক মানে ৰেহাই দিছিল গুজৰাট চৰকাৰে, আচলতে তেওঁলোকৰ এখতিয়াৰৰ বাহিৰত, তেওঁলোকক পুনৰতো জেললৈ পঠালে। সেইকেইজন মানুহৰ হৈ পেলাই তাৰমানে ধৰ্ষণকাৰীৰ হৈ কথা কোৱা এজন মানুহক
ধৰ্মেন্দ্ৰ প্ৰধানৰ পিছত আকৌ ভাৰতৰ যেতিয়া শিক্ষামন্ত্ৰী পাতে তেতিয়া সেই চৰকাৰখনৰ আন্তৰিকতাৰ ওপৰত প্ৰশ্ন আহিব, নিশ্চিতভাৱে আহিব। গতিকে মই ভাবোঁ আমি কৰিব নোৱাৰা বহু কাম জেনজিয়ে কিন্তু কৰি দেখুৱাই দিলে। কিন্তু জেনজিৰ মাজত তেওঁলোকৰ এইটো দায়িত্ব এই ধৰণৰ দুষ্কৃতিকাৰী আৰু কিছুমান অতি অশ্লীল কথা কোৱা যিবোৰ আছে সেইখিনি কিন্তু তেওঁলোকে ধান আৰু পতান, ক্ৰিয়েটিভিটি, সৃজনশীলতা, ব্যংগ বেলেগ বস্তু আৰু অশ্লীল কথা বতৰা বেলেগ বস্তু। ব্যংগ কৰক, আজি তোমাক ব্যংগ কৰক, মোক কৰক, মুখ্যমন্ত্ৰীক কৰক, প্ৰধানমন্ত্ৰীক কৰক, বেলেগক কৰক, এটা পৰিশীলিতভাৱে ব্যংগ কৰক, সকলোৱে ভাল পাব, মানুহৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায় হয়, মানুহে ভাবিব পাৰে। মানুহে কথা ক'লে যেনেকৈ মানুহৰ তাত কি কথা কৈছিল পিছত মনত নাথাকে, ব্যংগৰ জৰিয়তে ক'লে কিন্তু কথাবোৰ মনত থাকে। সেইটো বৰ সুন্দৰভাৱে কৰিলে। গতিকে মই ভাবোঁ দুয়োটা পক্ষক যদি তুমি স্পষ্টভাৱে সোধা, অথনি তুমিয়ে মোক আচলতে কাঠগড়াত এটা স্পষ্টবাদী বুলি কৈ দিলা। এতিয়া যদি আজিৰ দিনলৈকে দুয়োটা পক্ষৰ যদি কথা কাণ্ডবোৰ দেখা, আমি কিছু বেয়া দুয়োটাৰে থাকিবই, কিন্তু মই ভাবোঁ জেনজি বহু ওপৰত আছে। মই অন্ততঃ তেওঁলোকৰ কথা কাণ্ড কক্ৰোচ জনতা পাৰ্টিৰ মই ইমান আপত্তিজনক পোৱা নাই, যিমান আপত্তিজনক মই ইটো পক্ষত পাওঁ। মই দুটা উদাহৰণ দিলোৱেই, এজনক কেনেকৈ জয়গান গালে, নতুনজনৰ কথা মই ক'লোৱেই। কিন্তু মই সাজি কোৱা কথা নহয়, এইখিনি ভাৰতৰ পাব্লিক ডমেইনত থকা কথা। গতিকে সেইটোৱে মোৰ বক্তব্য এই বিষয়ে। আপুনি চৰকাৰক খুব তীক্ষ্ণভাৱে সমালোচনা কৰি থাকে, আজিও আপুনি কৰিছে। কিন্তু এবাৰ আপোনাক প্ৰধানমন্ত্ৰী উপস্থিত থকা এখন অনুষ্ঠানত আপুনি তালৈ নিমন্ত্ৰিত হৈ গৈছিল, নিমন্ত্ৰিত অতিথি হিচাপে গৈছিল। আপুনি ইমান সমালোচনা কৰে, চৰকাৰে আপোনাক বেয়া পাব লাগিছিল, আপুনি নিমন্ত্ৰিত কেনেকৈ হ'ল তাতে? নাই, ঠিক আছে, এতিয়া মোৰ হৈ বা তোমাৰ হৈ মই চৰকাৰক ধন্যবাদ জনাই লৈছোঁ। এতিয়া কথাটো এনেকুৱা ধৰণৰ, চৰকাৰৰ লগত মোৰ কোনো ব্যক্তিগত শত্ৰুতা নাই। আৰু এটা কথা, এইখন চৰকাৰৰ আগতে কংগ্ৰেছ চৰকাৰ আছিল, তেতিয়া সেই চৰকাৰকো আমি বহুত সমালোচনা কৰিছিলোঁ। কাৰণ মই বিশ্বাস কৰোঁ আমাৰ নিচিনা মানুহৰ, আমিতো ক্ষুদ্ৰ লেখক চিন্তাবিদ, আমাৰ নিচিনা মানুহৰ হ'ল ৰাইজৰ লগত থাকি যিটো শক্তিশালী পক্ষ, আৰু তেওঁলোক গণতান্ত্ৰিকভাৱে নিৰ্বাচিত, তেওঁলোকৰ বেছি মৰম কৰাতকৈ আমি তেওঁলোকৰ প্ৰতি কঠোৰ হ'ব লাগে, প্ৰশ্ন কৰিব লাগে যাতে ৰাইজৰ ভাল হয়। এইটো মোৰ আদৰ্শ। এতিয়া এই কথাটো হ'ল, এইটো যোৱা বছৰ জানুৱাৰী মাহৰ কথা, বোধ কৰোঁ সামাজিক মাধ্যমতো দিছিলোঁ, আন কোনোবাইও দিছিলে। মানে ভাৰত মণ্ডপম, আগৰ যিটো প্ৰগতি মৈদান বুলি কয় দিল্লীত, এতিয়া বৰ ডাঙৰ এটা কেম্পাছ হৈছে, তাত এটা অনুষ্ঠান আছিলে। এইটো কৃষক, ভাৰতৰ কৃষি এণ্ট্ৰপ্ৰিনিয়ৰ এনেকুৱাকৈ লৈ সেই অনুষ্ঠানটো উন্মোচন কৰিছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু তাৰে সেই অনুষ্ঠানৰ এটা বিশেষ বক্তৃতা, মানে চাম চৰ্ট অফ মটিভেশ্যনেল টক, মানে ফাৰ্মাৰ্ছৰ কাৰণে বা এণ্ট্ৰপ্ৰিনিয়ৰ্ছৰ কাৰণে, এগ্ৰিপ্ৰিনিয়ৰ্ছৰ কাৰণে তেওঁলোকে মোক নিমন্ত্ৰণ কৰিছিল। এতিয়া মই ভাবোঁ তালৈ নিমন্ত্ৰণ কৰিছে, মোৰ যিটো দায়িত্ব কৰ্তব্য, মোৰ লগত চৰকাৰকো তেনেকুৱা ধৰণৰ শত্ৰুতাটো নহয়, মইতো বৈৰী নহয়। গতিকে মই মোৰ দায়িত্বটো তাত গৈ পালন কৰিছোঁ। গতিকে দুইটাৰ মাজত মই আচলতে খুব দ্বন্দ্ব নেদেখোঁ। আৰু তেনেকৈ হ'লেতো বহুতে ক'ব, মই মাজে মাজে দুবছৰমান আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ, যদিও সেইটো চৰকাৰৰ অধীনৰ, যদিও এইটো কনষ্টিটিউশ্যনৰ দ্বাৰা প্ৰটেক্টেড, মানে চৰকাৰেতো আৰু চিধাকৈ তাত কোনো ধৰণৰ হস্তক্ষেপ নকৰে, ইণ্টাৰফিয়াৰ নকৰে। তথাপি মানুহে কেতিয়াবা ভাবি লয়, মোক তাত দেখিও দুজন এজনে কৈছিল আপুনি চৰকাৰৰ সমালোচনা কৰি থাকে, চৰকাৰে আপোনাক আকৌ ইণ্টাৰভিউ বৰ্ডত ৰাখিছে। মই ক'লোঁ সেইটো চৰকাৰৰ কথা, মোৰ দায়িত্ব হ'ল, মোক যদি ভাবিছে যে মই বাছনি কৰি দিয়াৰ ক্ষেত্ৰত যে মই ভাল মানুহ বাছনি কৰা কমিটিখনৰ ময়ো সদস্য হ'ব লাগে, তাহলে সেইটো কৰাটো মোৰ দায়িত্ব। আৰু সেই ক্ষেত্ৰত যদি মই সহায় আগবঢ়াব পাৰোঁ, আৰু সেইটো কাৰণে চৰকাৰ নহয়, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনক মই আচলতে সাধুবাদ দিওঁ। তেতিয়া যিজন চেয়াৰমেন বুলি কয়, এবাৰ ৰাজীৱ বৰা আছিল আগৰ IAS বিষয়া, আৰু ভাৰতভূষণ দেৱ চৌধুৰী, কালি নে পৰহি তেওঁ মুখ্য তথ্য আয়ুক্ত হৈছে। তেওঁলোক দুইজনৰ দিনত তেওঁলোক দুইজনে বিচাৰিছিল, পিছতো বিচাৰিছে, মই যোৱা দুবছৰ যাব পৰা নাই মোৰ অন্যান্য ব্যস্ততা থকাৰ কাৰণে, কিন্তু তেতিয়া গৈ মোৰ দায়িত্বটো মই পালন কৰিছিলোঁ। আপুনি এগৰাকী লেখক, আপোনাৰ ইতিমধ্যে 18খন কিতাপ প্ৰকাশ পাইছে। এতিয়া শেহতীয়াভাৱে দেখা গৈছে আপুনি সামাজিক মাধ্যমত খুব এক্টিভ হৈ আছে মানুহজন, আপুনি ৰিলছো বনায়। কলমৰ পৰা আহি আপুনি এতিয়া যিটো আমাৰ ডিজিটেল মাধ্যমৰ আপুনি সহায় লৈছে।
আপুনিও তাৰ পৰা আপোনাৰো পইচা আহে নেকি? তেনেকৈ পইচা হেঁতেন ভালেই আছিল। মই সঁচা কথা কোৱা মানুহ, কাৰণ মানে এবাৰ মাত্ৰ মই এতিয়ালৈকে পইচা পাইছোঁ, মানে ফেচবুকত পইচা দিয়াৰ ক্ষেত্ৰত মানুহে কয় ইউটিউবত পইচাটো বোলে খুব ভাল, কিন্তু মই যিহেতু ইউটিউবৰ চেনেলটো মোৰ প্ৰায় নিষ্ক্ৰিয়ৰ নিচিনাই, গতিকে মই বেছি পইচা পোৱা নাই। এবাৰ পাইছিলোঁ কিবা 10,000 টকা পাব লাগে, কিন্তু কাটি মেলি 8,997 নে কিবা এটা টকা এবাৰ পাইছিলোঁ। আৰু দ্বিতীয়বোৰ পাবৰ মোৰ এতিয়া মষ্ট প্ৰবেবলি ডিউ হৈ আছে, পাম আৰু। সেই টকা পইচাৰ কথাটো মানে মই যিটো চাকৰি কৰিছিলোঁ বা যিটো সা সুবিধা পাইছিলোঁ সেইটোৰ কাৰণে আচলতে এইটো বৰ এটা গুৰুত্বপূৰ্ণ বা নহয়। মই কোৱা নাই যে 8,000 9,000 টকা দৰকাৰী নহয় বুলি, দৰকাৰী, কিন্তু মই সেইটোৰ কাৰণে মই বেলেগ এটা কাৰণত আচলতে ৰীল নিৰ্মাণ কৰাৰ আগত এটা বেলেগ এটা কথা আছিল। মই আজি 3 বছৰমানৰ পৰা অসমীয়া একাংশ পুৰুষ আৰু মহিলাই খুব অশালীন অভব্য অকথ্য কথাৰে ৰীল নিৰ্মাণ কৰা দেখিছিলোঁ। দেখি পেলাই মই প্ৰায়ে কোৱা আৰম্ভ কৰিছিলোঁ, এতিয়াও কওঁ। মই উজনিত যোৱা বছৰ 1.5 বছৰমানৰ আগতে কৈ থাকোঁতে তাৰ অলপ দিন পিছতে মই বিদেশলৈ গৈ প্ৰথম ৰীল নিৰ্মাণ কৰিছিলোঁ। আচলতে এইটো এটা কাকতলীয় সংযোগ হ'ল। এটা ল'ৰাই উঠি মোক কৈ দিলে, ছাৰ আপুনি চাগে ৰীল বনাব নাজানি বনাব বুলিয়ে কৈছে, ৰীল বনাব নাজানে, সেইকাৰণে আপুনি ইমান সমালোচনা কৰে। তেতিয়া মই ভাবিলোঁ, গোটেই অসমীয়া মানুহে যদি ধৰি ল'লোঁ মোৰ কথা শুনি পেলাই বোলে নাই আমি ৰীল আৰু নবনাওঁ বা নিৰ্মাণ নকৰোঁ, তেতিয়াহ'লেওতো ৰীলটো নাইকিয়া হৈ নাযায়। পৃথিৱীৰ মানুহে ৰীল ব্ৰাজিলত বনাই থাকিব, আমেৰিকাত বনায়ে থাকিব, চবতে চীনত বনায়ে থাকিব, নহয় জানো? গতিকে মই চালোঁ যে ৰীলটোৰ জৰিয়তে কিবা ভাল বাৰ্তা দিব পাৰি নেকি। তাৰপিছতে যোৱা বছৰ মই 2বাৰ ইউৰোপ গৈছিলোঁ। এবাৰটো ফুৰিবলৈ আৰু এবাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে লণ্ডনত মোক মাতিছিলে অক্টোবৰ মাহত। তেতিয়া সেই কিবাৰ যাওঁতে মই বিদেশৰ বিভিন্ন ঠাইত তাৰ ইতিহাস 7-8 মিনিটৰ ভিতৰত 10 মিনিটৰ ভিতৰত, এডিনবৰালৈ যাওঁতে জ্যোতিপ্ৰসাদ কিয় লণ্ডনলৈ নগ'ল, কিয় এডিনবৰালৈ গ'ল, তাৰ পৰা কিয় জাৰ্মানীলৈ গ'ল, এনেকুৱা ধৰণৰ কথা ক'লোঁ। আৰু গান গাবতো নোৱাৰিলোঁ, ইয়াৰ বাথৰুমত গাইছিলোঁ, কিন্তু বিদেশত গ'লে বা ইয়াতো কেতিয়াবা দুটা এটা গান গাই ভাল লাগে। আৰু গান গালেতো মই খুব বেছি মানুহে নুশুনিব যে গানটো বেসুৰা হৈছে, কিন্তু সমাজলৈতো মই বেয়া বাৰ্তা নাই দিয়া, অসভ্য অকথ্য কথাটো এই পুৰুষ মহিলাই কৰাৰ নিচিনা নাই কৰা। সেই তেতিয়াৰ পৰা প্ৰত্যাহ্বান হিচাপে লৈ মই বোলো ময়ো ৰীল নিৰ্মাণ কৰিম, আৰু মই তাৰ জৰিয়তে ইতিহাস বা এই ঠাইখনৰ বিষয়ে বা মোৰ এটা মনৰ যিটো হেঁপাহ হাবিয়াস তাৰ বিষয়ে মই কিবা ক'ম। সেই তেনেকৈ আচলতে ৰীলৰ কথাটো হ'ল। মই বেলেগৰ কথা নাজানো, ফেচবুকত কিন্তু ইমান বেছি টকা পইচা পোৱা নাযায়। কিন্তু ফেচবুকত যেতিয়া মানুহ এতিয়া মোৰ এজন ছাৰ ডক্টৰ পান্নালাল গোস্বামী, তেওঁৰ বাইদেৱে সুদেশনা ভট্টাচাৰ্য বাইদেৱে 1 কোটি টকা দিলে এই সংস্কৃত বিশ্ববিদ্যালয়। মই দিয়াৰ পিছত ইয়াৰ বহুকেইটা নিউজ চেনেলে, প্ৰায় 6টা নে 7টা নিউজ চেনেল তাৰ ওপৰত বাতৰি কৰিলে। ছাৰৰ মানে হাৰাশাস্তি খাই গৈছেগৈ, ময়ো তোমাৰ নাম কৈ কৈ আহে আৰু মই নাও ক'ব নোৱাৰোঁ, ইমান মানুহ আহিল। তেওঁলোকে নীৰৱে কৰাত বিশ্বাস কৰা মানুহ আছিল, কিন্তু মই সেইটো কথা অকণমান মই ভাবোঁ যে ভাল কাম এটা তেওঁলোকে 1 কোটি দিছে, কোনোবাই অন্ততঃ 1 লাখ দিব, 10,000 দিব। ভাল কামৰ বাবে যে পইচা দিব পৰা মানুহ অকল পাশ্চাত্যত নহয়, আমাৰ দেশতো আছে, আমাৰ ৰাজ্যতো আছে। আৰু মোৰ ছাৰ, তেওঁ মোক কেমেষ্ট্ৰি পঢ়াইছিল কটন কলেজত, সেইকাৰণে সেই কথাটো দিলোঁ। মই বীৰেন্দ্ৰনাথ দত্তদেৱৰ পৰিবাৰ, ইভা দত্তৰ বিষয়ে অলপ দিনৰ আগতে পোষ্ট দিছিলোঁ। মই ক'ব নালাগে, তাৰ মন্তব্যবোৰ দেখিলে তুমি গম পাবা, বহু মানুহে গমেই পোৱা নাছিল। তেওঁতো নাই, 2গৰাকীয়ে নাই, তেওঁ ইমান গুণী এগৰাকী মহিলা। উদয়ন মিশ্ৰ, তিলোত্তমা মিশ্ৰৰ বিষয়ে তাৰ আগতে দিছিলোঁ। এই যে লাখ লাখ মানুহে চাই, আজিও মই যোৱাকালি মোৰ তাত জাৰ্মান কনচুলেটত কাম কৰা বম্বেৰ, আগতে ইউৰোপিয়ান ইউনিয়ন ব্ৰাছেলছত আছিলে, দৃষ্টিৰূপা দাস বুলি, আমাৰ ডাউন টাউনৰ ওচৰত। তেওঁ কিতাপ এখন লিখি মোৰ তাত গৈছিল। তেওঁলোক কথা বতৰা পাতি কিতাপখনো অকণমান চাই ভাল লাগিল, মই তেওঁৰ বিষয়ে পোষ্ট এটা দিলোঁ। তাতে মোৰ কথাটো হ'ল, কোনোবা অসমক ভাল পোৱা মানুহ বা অসমীয়া মানুহ, তেওঁলোকে যদি অসমৰ কাৰণে বা নতুন প্ৰজন্মক উৎসাহ দিব পৰা কিবা কাম কৰিছে, মই সেই কথাটো জনাব লাগে। আৰু সেইকাৰণে আচলতে মই এনেকুৱা ধৰণৰ টকা পইচাৰ বাবে নহয়, সেই তেনেকুৱা ধৰণৰ যোগাত্মক কথা দিওঁ। আৰু মাজে মাজে মই এই জৰ্জ অৰৱেলে কোৱাৰ নিচিনা এভৰি জোক ইজ এ টাইনি ৰেভলিউশ্যন, মই মাজে মাজে অকণমান মানুহক মৃদুভাৱে হ'লেও ব্যংগ কৰি, উপলুঙা কৰি, ঠাট্টা কৰি কেতিয়াবা পোষ্ট দিওঁ। আৰু সেইটো দিয়ালৈও মানুহে কিছুমানে ভাবে, কিছুমানে ভাল পায়, কিছুমানে কয় ছাৰ আপুনি এইটো দিব নালাগিছিল, আপোনাৰ পৰা এইটো আশা কৰা নাছিলোঁ। এই সকলোকতো আৰু সন্তুষ্ট কৰিব নোৱাৰি, মই যেনেকৈ ভাবোঁ তেনেকৈ দিওঁ, কিন্তু সমাজলৈ যাতে বেয়া বাৰ্তা, অশুভ বাৰ্তা নাযাওক, সেই কথাটো মই চকু ৰাখোঁ। সামাজিক মাধ্যমত সক্ৰিয় হোৱাৰ ফলত এনেকুৱা হৈছে নেকি যে আপোনাৰ কলমৰ গতি কমি আহিছে? অকণমান এইটো কথা কিন্তু মই গ্ৰহণ কৰিম, এইটো কথা মানে নোহোৱা নহয়। তাৰমানে তাৰ বেলেগ আৰু এটা কাৰণ আছে, মানে কলমৰ মানে আগতে পেপাৰত লিখা আৰু এতিয়া পেপাৰত লিখা কমকৈ হ'লেও মই মাজে মাজে লেখোঁ। আগতে তাৰমানে মানুহৰ যিটো সঁহাৰি আছিলে,
অকল মোৰ ক্ষেত্ৰত হোৱাহেঁতেন মই ভাবি ল'লো হয় যে মোৰ লেখাৰ মানদণ্ড আগতে ভাল আছিল, এতিয়া বেয়া হ'ল, মানুহে সঁহাৰি নজনোৱা হ'ল। কিন্তু প্ৰায়বোৰ ক্ষেত্ৰতে প্ৰায়বোৰ লেখকে কয় আজিকালি পেপাৰ পঢ়া মানুহৰ সংখ্যা কমি গ'ল, গতিকে সেইবাবে অকণমান যিটো মাধ্যমত দিলে তোমাৰ কথাখিনি বেছি মানুহে পায়, এই যে পান্নালাল গোস্বামী ছাৰৰ কথা, উদয়ন মিশ্ৰ ছাৰ বাইদেউৰ কথা, তিলোত্তমা মিশ্ৰৰ কথা দিওঁতে ইমান লাখ মানুহে পালে, সেইটো আজিকালি বাতৰি কাকতত পায় নে নাপায় অকণমান সন্দেহৰ এটা ভাৱ আহে। গতিকে কিন্তু তথাপিও মই ভাবোঁ লিখা আখৰৰ কিতাপৰ, মই 18খনকৈ কিতাপ লিখিলোঁ, তুমি ঠিকেই কৈছা, সেইখিনিৰ মাহাত্য বা তাৰ গুৰুত্বটো কিন্তু বেলেগ। সেই গুৰুত্ব কেতিয়াও নাইকিয়া হৈ নাযায়। এটা প্ৰত্যাহ্বান হয়তো আহিছে, কিন্তু মানুহ পুনৰ ঘূৰি আহিব। মই নিজেও ৰেডিঅ' শুনো আৰু কিতাপ পঢ়োঁ, ওলাওঁ বেছি স্ক্ৰীণত কিন্তু শুনো বেছি ৰেডিঅ'। গতিকে মই ভাবোঁ আৰু কিতাপো মই অৱশ্যে কিণ্ডলত কিতাপ নপঢ়োঁ, মই আগৰ ধৰণত কিতাপ পঢ়ি ভাল পাওঁ, কিতাপখন কিনি। কালি মোৰ বন্ধু অসমৰ, তুমি যিহেতু সাংবাদিকতা কৰা, তুমি জানাত নাই নাজানো, জানি হ'লেতো ভাল পাবা, মোৰ লগৰে শান্তনু নন্দন শৰ্মা, তেওঁ একমাত্ৰ অসমীয়া সাংবাদিক, ভাৰতত কেইজনমান আছে, ভাৰততো বহুত বেছি নাই, যি ভাৰতৰ প্ৰতিখন প্ৰদেশৰ পৰাই ৰিপৰ্টিং কৰিছে, ইকনমিক টাইমছৰ জ্যেষ্ঠ সাংবাদিক, আজি বহুত 25 বছৰ ধৰি মোৰ লগৰ। তেওঁ মাওইষ্ট বাষ্টাৰৰ ওপৰত, ৰেবেল বাষ্টাৰ বুলি এখন কিতাপ লিখিছে। মানে ছত্তীশগড়ৰ বাষ্টাৰ অঞ্চলত কিহৰ বাবে মাওবাদী এই কথাটো, নক্সাল এই পন্থী এই মাওবাদী কথাবোৰ ইমান গুৰুত্ব পালে বা ইমান সন্ত্ৰাসৰ কেনেকৈ সৃষ্টি কৰিব পাৰিলে। তাত ইতিহাসো আছে, তেওঁ তালৈ 10-12 বাৰ গৈছে, সেইখিনি কথাও আছে। সুন্দৰ কিতাপ। কালি মই ইন্ট্ৰডাকশ্যনটো পঢ়িলোঁ, মই এমেজনত অৰ্ডাৰ দিছিলোঁ, হেডছেট ইণ্ডিয়াই উলিয়াইছে, গোটেই ৱৰ্ল্ড ৱাইড এভেইলেবল। গতিকে তোমাৰ কথাটো একেবাৰে সঁচা, কিতাপে আমাক যিটো দিয়ে আন মাধ্যমে কিন্তু সেইটো সেই গভীৰতালৈ গৈ দিব নোৱাৰে। আপোনাৰ এখন কিতাপ পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ। আপোনাৰ ককা শংকৰ সংঘৰ সাধাৰণ সম্পাদক, প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক আছিলে, কিন্তু আপোনাৰ কিতাপখনৰ শিৰোনাম হৈছে পথভ্ৰষ্ট হৈছে নেকি শংকৰ সংঘ। আপুনি কি ক'ব এই সম্পৰ্কে? মইতো আচলতে এই 14 বছৰমানৰ আগতে ক'লোৱেই, আৰু কোৱাৰ পিছত এতিয়া তেওঁলোকে বহু ক্ষেত্ৰত মই কোৱা কিছু কথাৰ পৰাই হওক বা আন কথাৰ পৰাই হওক তেওঁলোকৰ কিছু শুধৰণিও হৈছে, কিছু ক্ষেত্ৰ শুধৰণি হয়তো সম্ভৱপৰ নহ'বও পাৰে, হোৱা নাই। গতিকে মোৰ বেলেগ নাই, শংকৰ সংঘৰ প্ৰতিটো মোৰ এটা সদ্ভাৱ আছে। আমাৰ ঘৰৰ, মোৰ পৰিবাৰৰ ঘৰৰ সকলোবোৰ মানুহ শংকৰ সংঘৰ লগত জড়িত। মানে মই তেতিয়া অলপ চোকা ভাষাৰে লিখিছিলোঁ, অলপ ডেকাও আছিলোঁ তেতিয়া 14 বছৰৰ আগতে, আৰু কেতিয়াবা কিছুমান কথা ঘৰৰ অনুষ্ঠান যেন লাগেতো, নিজৰ যেন লাগে, সেইকাৰণে অকণমান, কিন্তু তাৰ যিবোৰ কথা লিখিছিলোঁ সেইবোৰ কথা কিন্তু মই আজিও ভাবোঁ বহুকেইটা কথা প্ৰাসংগিক। এনেকুৱা নহয় যে মোৰ ভাষাটো কঠোৰ আছিল, বিশ্ববিদ্যালয়ৰ কথাটো এতিয়া তেওঁলোকে ৰাজহুৱাভাৱে সেইটো কথা নক'ব বা মই কোৱাটো বিচৰাও নাই, কাৰণ সেইটো মোৰ নিজৰ অনুষ্ঠান। কিন্তু মই হয়তো ইমান চোকা ভাষাৰে নিলিখাহেঁতেন বিশ্ববিদ্যালয়ৰ কামটো আৰু অন্ততঃ 6 মাহ, 1 বছৰ, 2 বছৰ পিছুৱাই গ'লহেঁতেন, কাৰণ মই ভিতৰুৱা কথা জানো। বহুতে কৈছিল আপুনি ইমান চোকা ভাষাৰে লিখিলে, তেওঁলোকে এইটো প্ৰত্যাহ্বান হিচাপে ল'লে। তাৰমানে শেষত গৈ ভাল হ'ল। মই যদিও সেই সময়ত বহুত গালি গালাজ খালোঁ, এতিয়া অৱশ্যে ইমান মোক এবাৰ 2 বছৰমানৰ আগতে নলবাৰীত 24 চনত হ'বলা শংকৰ সংঘই পতা, এনেইতো শংকৰ সংঘৰ মানুহ আমাৰ ঘৰলৈও আহে, মই ঘৰ লওঁতেও তেওঁলোকেই কৰে, সকলোবোৰ কৰে, কিন্তু আনুষ্ঠানিকভাৱে ৰাজহুৱাভাৱে আজি নলবাৰীয়ে প্ৰথম সেইটো ভাঙিলে 1.5 বছৰমানৰ আগতে শংকৰ জয়ন্তীত, মানে 25ত নহয় 24 চনত প্ৰথম নলবাৰী অঞ্চলতে এই মেডিকেলৰ পৰা অলপ আগলৈ গৈ তেওঁলোকে মোক মাতিছিল। মই বোলো চাওক আপোনালোকে মাতি, কৈছে নাই আমি সেই আপোনাক ভুল বুজি থকা নাই, আমি আনুষ্ঠানিকভাৱেও আপোনাক এইটো কথা ক'ব বিচাৰোঁ। গতিকে আৰু শংকৰ সংঘৰ পদাধিকাৰ ডেকা বাপৰ লগত আমি যোৱা বছৰো সোণাৰাম চুতীয়াৰ বিষয়ে আলোচনা কৰোঁতে বিভিন্ন আমি একেলগে বহি কৰোঁ। গতিকে কাৰো প্ৰতি যেতিয়া বেয়া ভাৱ নাথাকে, অনুষ্ঠান এটাৰ সঁচা মংগল উত্তৰণ বিচৰা হয়, এদিন কিন্তু মানুহে ভুল বুজি নাথাকে যেন মোৰ লাগে, কাৰণ মানুহে সকলোবোৰ কথা বুজি পায়। গতিকে সেইখিনি সেই অনুষ্ঠানটোৰ বিষয়ে। আপুনি আমেৰিকাত এবাৰ যোৱা বছৰ নে তাৰ আগৰ বছৰ আমেৰিকাত আপুনি সাতটা স্থানত ভাষণ দিছিলে, তাৰে 2টা স্থানত আপুনি শংকৰদেৱৰ ওপৰত ভাষণ দিছিলে। সেই অভিজ্ঞতা সম্পৰ্কে বা সেই অনুষ্ঠান সম্পৰ্কে অকণমান ক'বচোন। সেই মানে ভাল লাগে, মই আচলতে গুৰুজনাৰ বিষয়ে কৈতো আৰু সদায় ভালেই লাগে, গুৰুজনাৰ ইমান, আৰু মই সদায় ধৰ্মৰ বাহিৰৰ শংকৰদেৱজনৰ কথা কওঁ, যে ধৰ্মগুৰু হিচাপেতো পৃথিৱীত সকলো মানুহৰে নিজা নিজা থাকে। গতিকে বহুত বুজাই থাকি আমি ধৰ্মগুৰু আমি পৰিৱৰ্তন কৰা উচিতো নহয়, আৰু সেইবোৰ বেছি চেষ্টা কৰি লাভো নাই। কিন্তু ধৰ্মৰ বাহিৰত গুৰুজনা কি নাছিল,
সকলো দিশৰ পৰা নৃত্য বিশাৰদ, কবি, নাট্যকাৰ সকলোবোৰ কথা নতুন উদ্ভাৱনী শক্তিৰে মানুহক আকৰ্ষিত কৰিব পৰা এক সাগৰ সংকাশ ব্যক্তিত্ব। পৰিৱেশ মই অথনি ক'লোঁ একবৃক্ষ দশপুত্ৰ সম কৈ থৈ গৈছে, ইমান এটা বৈপ্লৱিক উক্তি। সকলো দিশতে ইমান সৰ্বগুণাকৰ সেইজন মহাপুৰুষৰ কথা। মই প্ৰথম কৈছিলোঁ আমেৰিকাত বষ্টনৰ ইণ্টাৰেষ্টিং বষ্টনৰ সেই অনুষ্ঠানটো হৈছিলে এটা চাৰ্চত মানে চাৰ্চটো দেওবাৰৰ বাহিৰে অন্য বাৰত ভাড়া ল'ব পাৰে, গতিকে বষ্টনত যিসকলে পাতিছিলে তেওঁলোকে চাৰ্চত ভাড়া লৈছিলে। আৰু মোৰ ভাল লাগে সেইদিনা অনিমা চৌধুৰী যে প্ৰখ্যাত গায়িকা অনিমা চৌধুৰীও তাত আছিলে। তেওঁ বেছি গান গোৱা নাই আৰু তেওঁ কৈছে আজি যিহেতু মূল বক্তৃতা অনুষ্ঠান, কিন্তু 2টা নে 3টা প্ৰথম তেওঁ বক্তৃতা মানে তেওঁ গীত পৰিৱেশন কৰিলে। মোৰ ছোৱালী দিল্লীত তাই ইন্দ্ৰপ্ৰস্থ কলেজত পঢ়ে আমাৰ প্ৰাচিতা বৰা, তাই এনেই সত্ৰীয়া নাচে, ইয়াত মল্লিকা কণ্ডলীৰ ওচৰত গুৱাহাটীত থাকোঁতে শিকিছিল। তাই সত্ৰীয়া নাছিলে আৰু মই ভাষণটো দিলোঁ, সেইটো আছিল বষ্টনত। তাৰ কেইদিনমান পিছতে ব্ৰিজ ৱাটাৰ বুলি কয় নিউ জাৰ্চিৰ এটা অঞ্চল, সেইটো আকৌ এটা মন্দিৰৰ মানে মই কৈছোঁ শংকৰদেৱৰ কথা কেনেকৈ সকলো ঠাইতে মানুহবোৰ আহে ক'ব পাৰি। মানে তাত মন্দিৰলৈ অহা মানুহৰ আগত মই নাই কোৱা, কিন্তু মন্দিৰৰ এটা হল থাকে, ডাঙৰ এটা মন্দিৰ, তাত তেওঁলোকে উদ্যোক্তাসকলে তাত পাতিছিলে। তাতো মই এটা বেলেগ দিশৰ কথা কৈছিলোঁ। আৰু যোৱা বছৰ সেইটোতো আৰু ভাল লাগিছে, মানে শ্বেতাংগ এজন মানুহে গোটেই ৰেকৰ্ডিং ফটো লৈছে লণ্ডনত। তেওঁলোকে শংকৰদেৱৰ জন্মোৎসৱ পাতে, যুক্তৰাজ্য সাহিত্য সভা বুলি কোৱা হয়। গীতা বৰুৱা বাইদেউ, তেওঁৰ মই সাক্ষাৎকাৰো লৈছিলোঁ, তেওঁ বৰ্তমানৰ সভাপতি, নিৰলা বৰুৱা উপসভাপতি আৰু বহু মানুহ আছে, তেওঁলোকে পাতিছিলে লণ্ডনত 25 চনত। সেই তেতিয়া মই এটা জন্মোৎসৱৰ ভাষণটো দিছিলোঁ। তাতো বিশেষ, কিন্তু মোৰ 3টা ভাষণৰ এইটোৱেই কথা যে ধৰ্মৰ বাহিৰৰ মানৱতাবাদী শংকৰদেৱৰ বিভিন্ন গুণৰ কথা, অনন্য অৱদানৰ কথা, এই অবিস্মৰণীয় যিবোৰ বিস্ময়কৰ অৱদান, সেই অৱদানৰ কথা মই কৈছিলোঁ। আৰু মই এনেকৈ ক'বলৈ চেষ্টা কৰোঁ যাতে শংকৰদেৱ বুলি ক'লে আমি এই স্কুলত পঢ়া কলেজত পঢ়া ল'ৰা ছোৱালীকো আকৃষ্ট কৰিব পাৰোঁ যে কিহৰ বাবে আমি জানিব লাগে। কাৰণ সেইটো আমাৰ প্ৰথম প্ৰত্যাহ্বান। নতুন প্ৰজন্মক আমি আকৰ্ষিত কৰিব নোৱাৰিলে বেলেগবোৰ কথা কৈতো আৰু ইমান লাভ নাই। তেনেকৈ মই অন্ততঃ চিন্তা কৰোঁ, আৰু তেনেকেই সেই 3টা বিদেশৰ যিকেইটা ভাষণ আছিলে, বষ্টন, ব্ৰিজ ৱাটাৰ নিউ জাৰ্চি আৰু লণ্ডনত যোৱা বছৰ, এইকেইটা গুৰুজনাৰ বিষয়ে আছিলে। আৰু বেলেগবোৰ ভাষণ বেলেগ বিষয়ৰ ওপৰত আছিলে। সাধাৰণতে দেখা যায় যিখিনি আমাৰ চৰকাৰী অনুষ্ঠান হয়, চৰকাৰী অনুষ্ঠানবিলাক খুব ফৰ্মেল বুলি আমি যিটো কওঁ, খুব গুৰু গম্ভীৰ হয়। কিন্তু আপোনাৰ এখন অনুষ্ঠান, আপুনি উপস্থিত থকা এখন অনুষ্ঠান যিটো মিজোৰামৰ গভৰ্ণৰ VK সিংহাৰ লগত হৈছিলে, তাত আপুনি তেখেতক কিবা এষাৰ কথা কৈছিলে যাৰ ফলত তেখেতে হাঁহিছিলে। সেইটো মানে ডেকোৰামৰ বাহিৰত যেন দেখা যায় বস্তুটো। আপুনি এনেকুৱা কি কথা কৈছিলে যাৰ কাৰণে তেখেতে খুব হাঁহিছিলে আৰু অডিয়েন্সে, যিখিনি দৰ্শক আছিলে, দৰ্শকে হাত চাপৰি বজাইছিলে? মইতো ভাবোঁ আচলতে মানুহক হহুৱাব পাৰিলে, মানে অদ্ভুত কিম্ভূত কিমাকাৰ কথা কৈ নহয়, তেতিয়াহ'লে সেইটো কেতিয়াও ডেকোৰামৰ বাহিৰত নহয়, অন্তত মই ভাবোঁ। আৰু সেইদিনা মানুহ তাত বিভিন্ন IAS অফিচাৰ আছিলে, সকলো বেংকৰ অফিচাৰ আছিলে, আৰু তেওঁলোকৰ হাত চাপৰিবোৰ তুমি যিহেতু দেখিছা, হয়তো এইটো ওলাইছিলোঁ ক্লিপিংটো, আছাম ট্ৰিবিউনত বাতৰিও ওলাইছিলে, আৰু ময়ো দিছিলোঁ বোধ কৰোঁ সামাজিক মাধ্যমত। আৰু মই কৈছিলোঁ আকৌ কিতাপৰ কথা। মই কৈছিলোঁ যে মই বোধ কৰোঁ কৈছিলোঁ এনেকুৱা যে হাঁহি পেলাই যে মোৰ এটা কিন্তু তাৰমানে গভৰ্ণৰ আৰু প্ৰেছিডেণ্ট ভাইচ প্ৰেছিডেণ্ট তেওঁলোক থাকিলে, তেওঁলোক যিহেতু প্ৰত্যক্ষ ৰাজনীতিৰ মানুহ নহয়, খুব প্ৰট'কল কেন্দ্ৰিক হৈ পৰে, আৰু হ'বও লাগে, এইটো নিয়ম, যিটো নিয়মটোতো আমি মানিব লাগিব। আৰু মানুহে কথা কওঁতেও বৰ একদম নিয়ম মাফিক, একদম জুখি মাখি, ইমান নিমখ দিম, ইমান চেনি দিম, এনেকৈ কয়। কিন্তু মই মানুহটো আকৌ তেনেকুৱা নহয়। কিন্তু সেইবুলি এনেকুৱাও নহয় যে মই গোটেইখিনি নিমখ বাকি দিম বা গোটেইখিনি চেনি বাকি দিম। মই অকণমান জোখৰ ভিতৰতে অকণমান কথাবোৰ আকৰ্ষণীয়ভাৱে উপস্থাপন কৰি ভাল পাওঁ। সেইকাৰণে মই সেইদিনা দেখিছোঁ যে ইয়াত সকলো মানুহে বিশেষ এটা বিষয়ৰ ওপৰত সেইদিনা মিটিংখন হৈছিল, তাৰ বিষয়ে কৈছে। মই সেই বিষয়টোৰ লগত জেনেৰেল VK সিং, আগৰ তেওঁ কেন্দ্ৰীয় মন্ত্ৰী আছিল, ডোনাৰ মন্ত্ৰী আছিল, এতিয়াও তেওঁ মিজোৰামৰ তেওঁ ৰাজ্যপাল। তেওঁৰ এখন অট'বায়'গ্ৰাফি আছে, আত্মজীৱনী, কাৰেজ এণ্ড কনভিকশ্যন। মই কাৰেজ এণ্ড কনভিকশ্যনৰ যিকোনো মানুহৰে যে প্ৰয়োজন আছে, সাহস আৰু মানুহৰ নিজৰ প্ৰত্যয় থাকিব লাগে, যে এটা বস্তুৰ ওপৰত আস্থা থাকিব লাগে, সেই কনভিকশ্যনৰ বিষয়ে কিয় দৰকাৰ সেই কথাটো কৈছিলোঁ। আৰু মই কৈছিলোঁ যে
কিমানে আগতে কৈছে নাজানো, আপুনি 2013 চনতে লিখিলে, মই অন্তত 2025 চনৰ নৱেম্বৰ মাহত কৈছোঁ। সেই তেতিয়া মানে বহুত মানুহে হয়তো গমেই পোৱা নাছিল যে তেওঁলোকৰ ৰাজ্যপালৰ এখন কিতাপ আছে। মই ভাবোঁ আৰু দেই, কাৰণ লগে লগে খুব স্বতঃস্ফূৰ্তভাৱে হাত চাপৰি মাৰিছে আৰু ৰাজ্যপালেও হাঁহিছে। গতিকে মইতো ভাবোঁ, মই ৰাইজক জনালোঁ যে চাওক আপোনালোকৰ ৰাজ্যপাল মানে সন্মানীয় VK সিঙে এখন কিতাপ লিখিছে, তাৰ মাজত এজন বা দুজনে হ'লেও হয়তো এমেজনত আনি পঢ়িবও পাৰে, কোনে জানে। গতিকে সেই কথাবোৰ মই আপত্তিজনক বুলি নাপাব, আৰু আপত্তিজনক হোৱাহেঁতেনতো উদ্যোক্তাসকলেই ক'লে হয়, সকলোৱে কোৱা নাই। গভৰ্ণৰ তাৰপিছত গ'ল, একেলগে আমি খাই মেলি আহিলোঁ আৰু তেওঁ পিছতো কথা বতৰা পাতিলে। কিবা এটা কৈছিল, মানে আপুনি অলপ বেলেগ ধৰণেৰে কয় আৰু কথাটো। এতিয়া সেইটো আৰু এতিয়া মই ইয়াৰ পৰা গৈছোঁ অতিথিৰ কাৰণেও ক'ব পাৰে, কিন্তু গভৰ্ণৰৰ মোক ইমান অতিথি বা তেনেকুৱা ধৰণক মোক ভাল পালাই কথা ক'বলৈ প্ৰয়োজন নাই, হয়তো তেওঁ অনুভৱ কৰিছিল। গতিকে বৰ বেছি ইমানো হিচাপ কিতাপ কৰি থাকিব নালাগে। আৰু মই ভাবোঁ এটা হিচাপ কিতাপ কৰিব লাগে, যাৰ বাহিৰত গ'লে হয়তো সমাজখনলৈ কিবা এটা অস্থিৰ বা নাযাবলগীয়া বাৰ্তা যায়। কিন্তু আমি যেনেকৈ থাকোঁ তাৰ মাজতো আচলতে সমাজলৈ মনটো যদি মানে পবিত্ৰ হৈ থাকে, মনত যদি অদৰকাৰী কলুষতা নাথাকে, অলপ চলপ কলুষতাটো আজিকালি থাকেই চবৰে, মই নাই বুলি ক'লেও মানুহে বিশ্বাস নকৰে। গতিকে অদৰকাৰী কলুষতাৰে যদি পৰিপূৰ্ণ হৈ নাথাকে, তেতিয়াহ'লে বহুত কথা ক'ব পাৰি। আৰু মানুহে ভুল বুজিলেও, বেছিভাগেই ভুল নুবুজে, কোনোবাই ভুল বুজি 2 বছৰ 3 বছৰৰ পিছত ভুল বুজাবোৰ নাইকিয়া হয়। আৰু এজন দুজন লাগেও দিয়াচোন, এজন দুজন সদায় ভুল বুজা মানুহ থাকে, যি সদায় গালি পাৰি থাকে ফেচবুকত, থাকক। আৰু মই কাকো ব্লক নকৰোঁ, সাধাৰণতে কোনো কমেণ্ট যিমান বেয়া হ'লেও ডিলিট নকৰোঁ। কেতিয়াবা কিন্তু মোৰ তাত দিয়া কমেণ্টে বেলেগক যদি আঘাত দিব পৰা থাকে, তেতিয়াহে মই নতুনকৈ এটা দুটা কমেণ্ট অলপ মোহাৰা হৈছোঁ। আৰু নহ'লে মোক যিমান গালি দিয়া তুমি দেখিবা, মানে 100টা কমেণ্ট দিছে, 90টা খুব প্ৰশংসা, 5টা ব্যংগ আৰু 3টা গালি আৰু 2টা অতি বেয়া গালি, এই গোটেইকেইটাই থাকিব। কিন্তু এইটো এটা, মই ইতিহাসৰ ছাত্ৰটো, এইটো থাককচোন ইতিহাস হৈ, মোৰ চিন্তাটো নহয়, মানুহৰ চিন্তা। বিজেপি চৰকাৰৰ হাতত অসমৰ ভৱিষ্যত কি বুলি আপুনি ভাবে? বিজেপি চৰকাৰৰ ক্ষেত্ৰত অসমৰ ভৱিষ্যত ভাল হ'লহেঁতেন যদিহে বিজেপি চৰকাৰে এই ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰী চাকৰি যেনেকৈ দিছে তেনেকৈ তেওঁলোকে এটা অভিযান চলালেহেঁতেন। যদিহে বিজেপি চৰকাৰে ড্ৰাগছৰ ক্ষেত্ৰত নচলোৱা নহয়, প্ৰথম অৱস্থাত চলিছিল, এতিয়া অলপমান স্থবিৰ হোৱা যেন লাগে। কাৰণ ড্ৰাগছ বৰবিহে সকলোকে, উজনি নামনি, হিন্দু মুছলমান সকলোকে একেবাৰে ধাহিমুহি নিছে। গতিকে এই ড্ৰাগছটো, এই বৰবিহ নিৰ্মূল কৰাৰ ক্ষেত্ৰত কঠোৰ তেওঁলোকে ল'ব লাগে। আৰু মই অলপ আগতে কৈছিলোঁ, এই পৰীক্ষা যেনেকৈ পৰিষ্কাৰ হ'ল, চিণ্ডিকেটৰ পৰা মুক্ত হৈ গ'লে বহু কথালৈ আমাৰ এনেই ভাল হৈ যাব। আৰু তেওঁলোকৰ বাকী যিবোৰ দায়িত্ব আছে, আন্তঃগাঁথনি নিৰ্মাণ, মই ক'বই নালাগে, তেওঁলোকে সেইবোৰ কাম কৰিয়ে আছে। কেতিয়াবা জোখতকৈ বেছিহে কৰা বুলি আমি কওঁ। মানে গছ গছনি, মানে আন্তঃগাঁথনি মই নালাগে বুলি নাই কোৱা, আন্তঃগাঁথনি আমাক লাগিব, কিন্তু আন্তঃগাঁথনিৰ নামত যাতে গোটেই গছ গছনি কাটি প্ৰকৃতিক যদি কম মৰম কৰে, তেতিয়াহ'লেতো আমাৰ মনবোৰ বেয়া লাগে ন। গোটেই প্ৰকৃতিখন আমি আচলতে নতুন প্ৰজন্মৰ পৰা গোটেই পৃথিৱীখন ধাৰে লৈছোঁ। আমি ব্যৱহাৰ কৰোঁ এনেকৈ যেন আমি উত্তৰাধিকাৰী সূত্ৰে পাইছোঁ মা দেউতাৰ পৰা, এইখনত আমি যি ইচ্ছা তাকে কৰিব পাৰোঁ। নহয়, আমি ধাৰে লৈছোঁ, গতিকে আমি ধাৰে লোৱা বস্তু আমি খুব মিতব্যয়ীভাৱে সংযমৰে সৈতে চলাব লাগে। এইটোকেইটাই মোৰ আধাৰণ। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল, বিজেপি চৰকাৰৰ সকলো ভাল কাম মই এটা বিন্দুৰ পিছত গৈ প্ৰশংসা কৰিব বা নোৱাৰা হৈ যাওঁ চাকৰিৰ বাহিৰে, এই যেতিয়াই তেওঁলোকে অদৰকাৰীভাৱে হিন্দু মুছলমানৰ কথা আনে। মই এবাৰ হিমন্ত বিশ্ব শৰ্মা দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হওঁতে লিখোঁতেও কৈছোঁ নিয়মীয়া বাৰ্তাত, যে ৰাজনীতিজ্ঞ হিচাপে চাব বিচাৰোঁ, আই ৱান্ট টু চি হিম এজ এ ষ্টেটছমেন। মই 90টা, এইবাৰ কেইটা পালে 102টা নাপাই যদি 82টা পালেহেঁতেন, কিন্তু নিৰ্বাচনৰ আগত যদি এই হিন্দু মুছলমানৰ কথাবোৰ নক'লেহেঁতেন, দিল্লীত হয়তো নম্বৰ অলপ কম পালেহেঁতেন। 102টা পাওঁতে হয়তো বেছি পাইছে, মই নাজানো, এইবোৰতো মই ৰাজনীতিৰ কথা নহয়, মই কিন্তু বেছি সুখী হ'লোহেঁতেন। কাৰণ শেষত গৈ আমি অকল ৰাজনীতিবিদ বা ৰাজনীতিজ্ঞ বা লেখক নহয়, আমি এজন মানুহ। আৰু ভূপেন হাজৰিকাৰ এইটো জন্ম শতবৰ্ষত, সেই যে মানুহে মানুহৰ বাবে তেওঁ কৈ থৈ গৈছিল, যিটো বাঙালীলৈ তৰ্জমা হওঁতে সহস্ৰাব্দৰ শ্ৰেষ্ঠ বঙালী গীত হিচাপে পৰিগণিত হ'ল, প্ৰতিগৰাকী বংগৰ মানুহে হওক, অসমৰ মানুহে গৌৰৱ কৰে, সেই কথাবোৰ আমি মনত ৰাখিব লাগে। আৰু ভূপেন হাজৰিকাক প্ৰকৃত শ্ৰদ্ধাঞ্জলি তেতিয়াহে যচা হ'ব। আমি ভূপেন হাজৰিকাকো শ্ৰদ্ধা যাচিম, জুবিন গাৰ্গৰ কথাও ক'ম, কিন্তু আকৌ মানুহৰ মাজত বিভাজন আনিম, এই ধৰণৰ কথাবোৰ এটা অদৰকাৰী দ্বন্দ্ব।
গতিকে মই আহ্বান জনাওঁ, মইতো আৰু অনুৰোধ কৰিব পাৰোঁ, আহ্বান জনাব পাৰোঁ, সমালোচনা কৰিব পাৰোঁ। সমালোচনা কৰি থাকিলেও তেওঁলোকৰ এটা বাহিনী আছে ট্ৰল, মোকো ট্ৰল কৰি থাকে, আপুনি আমাৰ ভালেই নেদেখে। মই দেখোঁ, খালি বিভাজনমুখী কথা বতৰা এইবোৰ নকৰিলে আৰু ভাল দেখিম। আৰু মোৰতো এইটো উদ্দেশ্য নাই কাইলৈ বিজেপি নাই, বেলেগ দল আহিব, মই গৈ কৰিম, তেনেকুৱা কথাটো নাই। যি দলেই অসমৰ হৈ ভাল কাম কৰিব সেই দলকেই আদৰণি জনাম। আৰু অসমৰ স্বাৰ্থৰ বিপৰীতে যদি কাম কৰা যেন দেখোঁ, তেতিয়াহ'লে ভাৰতীয় সংবিধানে মোক যিটো অধিকাৰ দিছে, বাক স্বাধীনতাৰ অধিকাৰ, তাৰ অপব্যৱহাৰ নোহোৱাকৈ কোৱাটোৱেই মোৰ ধৰ্ম, কোৱাটোৱেই মোৰ উদ্দেশ্য, সেইটোৱে কৰি আছোঁ। মই যদিও শেষৰটো প্ৰশ্ন বুলি কৈছিলোঁ, কিন্তু এইখিনিতে মোৰ মনত পৰিছে আৰু এটা কথা। আমাৰ বিজেপি চৰকাৰ অহাৰ পিছত আমাৰ উৰণ সেতু বহুতখিনি নিৰ্মাণ হৈছে গুৱাহাটীত। তাৰ পিছত কিন্তু বানপানীও যিখিনি ঠাইত আগতে বানপানী কেতিয়াও নহৈছিলে গুৱাহাটীৰ, আগতে আমি বানপানী বুলিলে অনিল নগৰ, নবীন নগৰ এনেকুৱা নামেই শুনো, এই দুটা নাম বিশেষকৈ। চানমাৰী বা এইটো আৰ জি বৰুৱা ৰোড এইকেইটাই শুনো। কিন্তু আজিকালি বৰষুণ নোহোৱাকৈও যোৱা দুদিন ধৰি দেখা গৈছে 6 মাইল পাঞ্জাবাৰী ৰোডত বানপানী বা বিভিন্ন ঠাইত বানপানী হোৱা হৈছে। আপুনি কি ভাবে এই উৰণ সেতু নিৰ্মাণৰ ফলতেই এই গুৱাহাটীৰ কৃত্ৰিম বানৰ সৃষ্টি হৈছে বুলি আপুনি ভাবে নেকি? মানে মই আচলতে তাপসী এই ক্ষেত্ৰত যিহেতু বিশেষজ্ঞ নহয়, মই ডাঠি কৈ দিবলৈ টান পাওঁ, দিগদাৰ পাওঁ। কিন্তু মোৰ আজি আমাৰ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, তেওঁ যি ধৰণেৰে কথাটো কৈছে যোৰাবাটৰ বানপানীৰ বিষয়ে, যি ধৰণে কৈছে সেই কথাটো ভাল লাগিছে। তেওঁৰ কথাৰ মাজত বিনম্ৰতা আছে। তেওঁ কৈছে যে হয়তো এই উৰণীয়া সেতুবোৰ এনেকৈ বনোৱাৰ বাবে তলৰ অঞ্চলটো যিহেতু বাতিৰ নিচিনা হৈ গৈছে, গতিকে ছাইডত যেতিয়া চৌদিশে পাহাৰ আছে, তাত বৰষুণ পৰিলে পানীবোৰ আহি যায়। গতিকে তাৰ লগতে বিশেষজ্ঞসকলৰ দ্বাৰা তেওঁ এখন কমিটি কৰি গোটেইবোৰ কাৰণ উলিয়াব লাগে বুলিও কৈছে। কিন্তু তাৰ বিপৰীতে আন কোনোবা নেতাই অসমৰ যেতিয়া প্ৰতিটো কথাৰ কিবাৰ কাৰণে, এইখন অনুষ্ঠানৰ কাৰণে হ'ল, সিটোৰ কাৰণে হ'ল, আৰু তেওঁকে দেখি তেওঁৰ লগত থকা যিবোৰ উপনেতা পালি নেতা আছে, তেওঁলোকে দুগুণ উৎসাহেৰে, দুগুণ আত্মবিশ্বাসেৰে, নিজে যেন IITৰ বিশেষজ্ঞ, তেওঁলোকে যেতিয়া কৈ দিয়ে যে এইটো কাৰণেই হৈছে, এখন বিশেষ বিশ্ববিদ্যালয়ৰ কথা কয় USTM, তেতিয়া কথাবোৰ বেয়া লাগে যে এজনে কথা কৈছে এনেকেই আৰু আনজনে বা আমাৰ কিজনে কথা কৈছে এনেকৈ। কথাবোৰৰ মাজত এটা বিনম্ৰতা থাকিলে ভাল, কাৰণ মানুহে সকলোকে চাই থাকে। আৰু জেনজিয়ে কেনেকৈ চায় আমিতো সকলোৱে দেখিলোঁ। আমি যি জেনজিক ভাবিছিলোঁ এওঁলোক ঘৰৰ ভিতৰত ভাবি মোবাইল ফোন থাকিব, তাতেই কৰিব কাম, বাহিৰলৈ ওলাই নাহিব, তেওঁলোকে বাহিৰলৈ ওলাই আহি অসাধ্য সাধন কৰি দিলে। যোৱা 12 বছৰত কোনেও কৰিব নোৱাৰা কাম এটা তেওঁলোকেতো কৰি দেখুৱালে। গতিকে মই সকলোকে আহ্বান জনাওঁ, গতিকে এই ক্ষেত্ৰবোৰত মানুহক কিন্তু অলপ নম্ৰ বিনম্ৰ সংযমী হ'লে ভাল পায়। খুব ভাল লাগিলে দাদা, আজি বহুতখিনি সময় আপুনি আমাক দিলে। খুব নতুন কথাও কিছু জানিব পাৰিলোঁ আৰু খুব ৰসাল কথাও আমি ভাগ ল'লোঁ আপোনাৰ পৰা। আপোনাক অশেষ ধন্যবাদ আমাক ইমানখিনি সময় দিয়াৰ কাৰণে। আকৌ কেতিয়াবা লগ পাম। নিশ্চয় নিশ্চয়, মোৰো ভাল লাগিল, ধন্যবাদ।